মানসিক স্বাস্থ্যৰ অৱনতি লাহে লাহে হৈ এটা সময়ত চূড়ান্ত পৰ্যায় পায়গে নহয় জানো মানসিক ৰোগ হয়গে কিন্তু কোনো এজন ব্যক্তিৰ ধৰক এনে ধৰণৰ কিবা এটা বিসংগতি আৰম্ভ হৈছে মানে কেনে গম পাব যে মানসিক এইটো স্বাস্থ্যৰ অৱনতি ঘটিছে কিছু মানুহ থাকে সন্দেহ খুব সন্দেহ কৰে মানুহক সৰু কথাত সন্দেহ কৰে মানুহক সন্দেহ কৰে সৰু কথাত সন্দেহ কৰে সেইটো এটা মানসিক ৰোগৰ এটা লক্ষণ যেটা লাগিছে মই দৰ্জাখন মাৰিলোনে নাই গেছৰ চিলিণ্ডাৰটোৰ মানে ৰেগুলেটৰটো বন্ধ কৰিলোনে নাই সেই চিন্তাটো তেওঁ বাৰে বাৰে আহি থাকিব মনলৈ তাৰপিছত তেওঁ কম্পালচন যিটো কাম মানে তেওঁ কৰিলেহে তেওঁ শান্তি পাব গৈ পেলাই বাৰে বাৰে চেক কৰিলে আকৌ এবাৰ আহিলে আকৌ চেক কৰিলে এনেকুৱা যিটো ৰিপিটেডলি কৰি থকা যিটো হেৰি হয় সেইটো এটা মানসিক ৰোগ হয় মহিলাৰ মানসিক স্বাস্থ্য অৱনতি ঘটাৰ মানে সম্ভাৱনা বেছি থাকে কৈশোৰ অৱস্থাত ধৰা এগৰাকী ছোৱালীৰ এই যে যিখিনি চেঞ্জেছ হয় শাৰীৰিক পৰিৱৰ্তন হয় সেইখিনি একচেপ্ট কৰিবলৈ কেতিয়াবা অকণমান প্ৰব্লেম হয় নিজৰ বডি ইমেজ লৈ পেলাই তেওঁ মই বেছি ক্ষীণ মই বেছি শকত বা মই ধুনীয়া নহয় ক'লা আৰু সমাজৰ যিখিনি ধৰা নিৰূপণ কৰা সেইখিনি মাপকাঠি সমাজখনে তেনেকুৱা ধৰণৰ অকণমান শ্লিম ভাল পায় বগা হ'ব লাগিব এইবিলাক লৈ পেলাই তেওঁলোকে বহুত মানসিক ধৰণৰ চাপত ভোগে যেতিয়াই ধৰা সেইটো বেমাৰটো আৰম্ভ হয় স্বামীৰ ঘৰখনে গৈ পেলাই মহিলাগৰাকী মাকৰ ঘৰলৈ দি থৈ আহে তোমালোকৰ ছোৱালী মানে লোৱা বেমাৰ হৈছে আৰু তেওঁলোকে চিকিৎসা কৰি যেতিয়া ভাল কৰি পেলাই তাৰপিছত আকৌ পঠিয়ায় আমি বহুত এনেকুৱা ধৰণৰ মানে ৰোগীকো দেখিছোঁ তেতিয়া স্বামীৰ ঘৰখনে নেচায় আৰু সমাজৰ ৰুল মতে তেওঁ নচলে চুৰি কৰিব বা ঘৰৰ মানুহৰ কথা নুশুনিব ক'ৰবালৈ গৈ পেলাই স্কুললৈ যাওঁ বুলি যাব গৈ পেলাই ক'ৰবাত ঘূৰি ফুৰিব আকৌ স্কুল পৰা ঘূৰি অহা সময়তে আকৌ আহিলে আৰু মানে যিখিনি কয় সেইখিনি তাৰ উল্টাটো কৰে ড্ৰাগছৰ ব্যৱহাৰটো এতিয়া কেনেধৰণৰ চাওক ড্ৰাগছ ব্যৱহাৰ কৰে কাৰণে তেওঁৰ মানসিক স্বাস্থ্য বেয়া হয় নে মানসিক চাপত ভুগি পেলাই নিচা লয় যি কোনোবা এটা সন্তানে অভিভাৱকে গম পাইছে যে সন্তানটোৱে নিচা কৰিবলৈ আৰম্ভ কৰিছে বা নিচাৰ কবলত পৰিছে তেতিয়াহ'লে অভিভাৱকে কি কৰা উচিত প্ৰথম অৱস্থাত কি কৰা উচিত নমস্কাৰ মই সংগীতা দেৱী দত্ত চাবলৈ আৰম্ভ কৰিছে অপেন মাইক আজি আমি মানসিক স্বাস্থ্যৰ বিষয়ে কথা পাতিম আমি আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বিভিন্ন যত্ন লওঁ বিভিন্ন কাম কৰোঁ জিমলৈ যোৱাই হওক বা য়োগা কৰা খোজ কঢ়া দৌৰা বা বিভিন্ন কামেৰে আমি মুঠতে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিব বিচাৰোঁ আমি ফিট হৈ থাকিবলৈ বিচাৰোঁ কিন্তু মানসিকভাৱে স্বাস্থ্যৱান হৈ থাকিবলৈ বা আমাৰ মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ আমি কি কৰোঁ বা কি কৰা উচিত এই বিষয়ে আজি কথা পাতিম অভিভাৱকসকলে সন্তানৰ মানসিক স্বাস্থ্যৰ বাবে কেনেধৰণৰ পদক্ষেপ লোৱা উচিত এই বিষয়েও কথা পাতিম লগতে আজিকালি আমি এটা ৰোগৰ কথা খুব সচৰাচৰ আমি শুনিবলৈ পাওঁ সেই ৰোগটো হৈছে ডিমেনচিয়া বা এলজাইমাৰ এই ৰোগটোৰ বিষয়ে কথা পাতিম জানিম এই ৰোগটোৰ প্ৰতিৰোধৰ কি ব্যৱস্থা আছে চিকিৎসা কেনেধৰণৰ এই সমগ্ৰ বিষয়ে আজি আমি কথা পাতিবলৈ বিচাৰিছোঁ মূলতঃ আমি মানসিক স্বাস্থ্যৰ বিষয়ে কথা পাতিম আৰু এই বিষয়ে কথা পাতিবলৈ আজি মোৰ সৈতে আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্যৰ প্ৰতিষ্ঠানৰ সাইকিয়াট্ৰিক নাৰ্ছিং বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ কুঞ্জলতা গগৈ আহক আমি আলোচনালৈ আগবাঢ়ো বাইদেউ মোৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ তোমাৰ অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আৰু আজিৰ অনুষ্ঠানত আমি যিটো বিষয়ত কথা পাতিম সেইখিনি ফলপ্ৰসূ হ'ব বুলি আশা কৰিছোঁ হয় ভালে আছে আপুনি হয় এতিয়া আমি বাইদেউ সকলোতো কম বেছি পৰিমাণে মানুহ মানসিক চাপত থাকে প্ৰত্যেকগৰাকী মানুহ মানসিক চাপত থাকে বৰ্তমান যিখিনি সময় ইমান মানে ফাষ্ট সময় সকলো মানসিক চাপত থাকে আৰু সেইকাৰণেই পেপাৰে পত্ৰই মানসিক স্বাস্থ্যৰ কথা বা মানসিক চাপৰ কথা লিখা মেলা কৰে আপোনালোকেও লিখে বা টিভি শ্ব'সমূহতো আলোচনা কৰা হয় কিন্তু আপুনি কি ভাবে যে মানুহ আচলতে ৰাইজ আমাৰ কিমান সজাগ সচেতন হৈছে বাৰু মানসিক স্বাস্থ্যৰ প্ৰতি হয় আগতকৈও নিশ্চয় সজাগ হৈছে কাৰণ আজিকালি আমি জানো যে আমাৰ জীৱনটো সকলোৰে জীৱনত ষ্ট্ৰেছ আছেই বা মানসিক চাপ আছে গতিকে চাপ নহ'লেও আমি জীয়াই থাকিব নোৱাৰোঁ দুটা চাপ আছে এটা হ'ল ষ্ট্ৰেছ বা যিটো আমাৰ ভালৰ কাৰণে হোৱা চাপ সেইটো চাপৰ কাৰণে আমি জীৱনত অগ্ৰগতি কৰিব পাৰোঁ যিকোনো কাম কৰিবলৈ উৎসাহ পাওঁ বা সেইটো আমাক সহায় কৰে আৰু এটা ডিষ্ট্ৰেছ বুলি কয় সেইটো আমাৰ বেয়া মানসিকভাৱে আমাক
কষ্ট দিয়ে বা আমাৰ বিভিন্ন বেমাৰ আজাৰো পিছলৈ হ'ব পাৰে গতিকে আমি তাৰ মাজতে এটা বেলেঞ্চ ৰাখি চলিব লাগিব আৰু আজিকালি মানুহখিনি সজাগ হৈছে যেন মোৰ অনুভৱ হয় কাৰণ আজিকালি সকলোৱে জিম বা এনেকুৱা নিজৰ শৰীৰ চৰ্চা বা বিভিন্ন ধৰণৰ নিজকে ব্যস্ত ৰাখিবৰ কাৰণে যিখিনি কৰে আজিকালি ল'ৰা ছোৱালীৰ পৰা ডাঙৰ গোটেইখিনিয়ে সজাগ হৈছে যেন লাগে হ'লেও আজিকালি জীৱনটো মানুহৰ বহুত বেছি জটিল হৈ পৰিছে গতিকে চাপটো তেনেকে বৃদ্ধি পাইছে আগতকৈ কিন্তু মানসিক চাপ আৰু মানসিক ৰোগ এইটো দুটা বেলেগ পৃথক পৃথক কথা নহয় জানো হয় মানসিক চাপৰ পৰা মানসিক ৰোগলৈ কেনেকে যাবগে মানে ধৰক হয় কিহৰ কাৰণে মানসিক ৰোগ হয়গে মানসিক ৰোগ আচলতে এটা বহুত কেইটা সমষ্টিৰ মানে কাৰকৰ এটা জটিল পৰিস্থিতিৰ পাছত হয়গে এদিনতে আমি মানসিক ৰোগ হোৱা বুলি ক'ব নোৱাৰো গতিকে মানসিক চাপো এটা গুৰুত্বপূৰ্ণ কাৰণ এইটো ধৰক হঠাতে হোৱা চাপো হ'ব পাৰে বহুত দিনৰ পৰা ভুগি থকা চাপো হ'ব পাৰে মানসিক চাপ গতিকে মানসিক চাপটো যেতিয়া অতি বেছি হৈ যায় আৰু মানুহজনে তাৰ লগত এডজাষ্ট কৰিব নোৱাৰা হৈ যায় কোপ কৰিব নোৱাৰা হৈ যায় সেইটোৱে পিছলে বিভিন্ন ধৰণৰ টোপনিৰ সমস্যা বা এংজাইটি ডিজৰ্ডাৰ ডিপ্ৰেশ্যন এনেকুৱা ধৰণৰ বেমাৰবিলাকৰ সৃষ্টি কৰিব পাৰে গতিকে আমি সেইটো এটা ইম্পৰ্টেণ্ট কাৰণ বুলিয়ে কওঁ মানসিক স্বাস্থ্যই শাৰীৰিক স্বাস্থ্যত প্ৰভাৱ পেলাই নিশ্চয় হয় হয় নিশ্চয় নিশ্চয় এইটো আমি WHO ৱৰ্ল্ড বিশ্ব স্বাস্থ্য সংস্থাৰ যিটো ডেফিনিশ্যন স্বাস্থ্যৰ তাতে লিখা আছে যে মানুহ এজন কেৱল নিৰোগী হৈ থকাটোকে স্বাস্থ্যৱান বুলি কোৱা নাযায় গতিকে সম্পূৰ্ণ স্বাস্থ্যৱান ব্যক্তি হ'বলৈ কাৰণে শাৰীৰিক মানসিক সামাজিক আধ্যাত্মিক সকলো দিশৰে যিটো এটা সমতুল অৱস্থা তেতিয়াহে আমি স্বাস্থ্যৱান বুলি কওঁ গতিকে মানসিক শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য দুয়োটা ওতঃপ্ৰোতভাৱে জড়িত যদি আমি শাৰীৰিকভাৱে অসুস্থ হওঁ তেতিয়াও আমাৰ মানসিক কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু মানসিক যেতিয়া বহুত দিনৰ পৰা এজন ৰোগী মানসিক ৰোগত আক্ৰান্ত হৈ থাকে তেওঁৰ শাৰীৰিক সমস্যা কিছুমানো দেখা দিব পাৰে এই ধৰক সৰুকে ধৰক আমি সাধাৰণতে তেনেকে বুজো যে মনটো বেয়া লাগিলে খাবলৈ মন নাযায় গাটো বেয়া লাগি আহে এটা ইটো আনটোৰ লগত সংযুক্ত হয় গতিকে আমি জানো যে আমাৰ হৰমনেল চিষ্টেম বা আমাৰ যিটো বডিৰ ইকুইলিব্ৰিয়াম চিষ্টেম গোটেইখিনি আমাৰ মানে ইটোৰ লগত সিটো জড়িত গতিকে যেতিয়া আমাৰ মানসিক চাপ বৃদ্ধি পায় বা আমি বহুত ডিপ্ৰেশ্যনত থাকোঁ তেতিয়া আমাৰ শাৰীৰিক সমস্যাবিলাকো সৃষ্টি হয় গতিকে দুইটাৰে আমি সমানে গুৰুত্ব দি পেলাই চলিব লাগিব এতিয়া মানসিক স্বাস্থ্য মানুহৰ যদি ধৰক এটা আপুনি কৈছে যে প্ৰথম এদিনতেতো নহয় মানসিক স্বাস্থ্যৰ অৱনতি লাহে 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 হৈ এটা সময়ত চূড়ান্ত পৰ্যায় পায়গে নহয় জানো মানসিক ৰোগ হয়গে কিন্তু কোনো এজন ব্যক্তিৰ ধৰক এনেধৰণৰ কিবা এটা বিসংগতি আৰম্ভ হৈছে মানে কেনেকৈ গম পাব যে মানসিক এইটো স্বাস্থ্যৰ অৱনতি ঘটিছে বা তেনেকৈ হয় হয় আমি ঘৰৰ মানুহখিনিক সেইকাৰণে প্ৰথমে সোধোঁ যেতিয়া আমি এজন ৰোগী আহে তেওঁ নিজেই ধৰক গম নাপাব পাৰে বা কেতিয়াবা গম পালেও অকণমান অৱহেলা কৰিব পাৰে ঘৰৰ মানুহখিনিয়ে যদি গম পায় তেওঁৰ যিখিনি জৈৱিক ক্ৰিয়াখিনি ধৰক টোপনি খোৱা বোৱা বা এনেকুৱা ধৰণৰ বস্তুবিলাক অকণমান খেলি মেলি হৈ আহিছে বহু দিনৰ পৰা টোপনি ক্ষতি হৈছে তেওঁ টোপনি যাব পৰা নাই বা অকণমান বিসংগতি হৈছে বা খোৱা বোৱাত মন দিয়া নাই নিজৰ প্ৰতি যত্ন কৰা নাই এনেকৈ ধৰণৰ লাহে লাহে অলপ অলপকৈ আৰম্ভ হৈ আহিব তাৰপিছত অত্যাধিক চিন্তা তেওঁ মানুহৰ লগত মিলা মিছা কৰা কমাই দিছে এনেকুৱা ধৰণৰ লাহে লাহে তাৰপিছত যেতিয়া বেছি বৃদ্ধি পাব তেতিয়া আৰু দেখিলে গম পোৱা যাব ধৰক তেতিয়া ভুল কথা ক'ব বা তেওঁ খং বেছি বাঢ়িব ঘৰৰ মানুহক সন্দেহ কৰিব ৰোগ যিটো ৰোগ হয় তাৰ ওপৰত ভিত্তি কৰি লক্ষণবিলাক হয় কিছুমান আপুনি যিটো সন্দেহ কৰাৰ কথা ক'লে কিছু মানুহ থাকে খুব সন্দেহ কৰে মানুহক সৰু সৰু কথাত সন্দেহ কৰে মানুহক সন্দেহ কৰে সৰু সৰু কথাত সন্দেহ কৰে সেইটো এটা মানসিক ৰোগৰ এটা লক্ষণ নেকি হয় হয় এইটো বহুত এটা গুৰুত্বপূৰ্ণ লক্ষণ আমি এইটো ডিলিউশ্যন বুলি কওঁ মানে এটা ধৰক অযুক্তিকৰ চিন্তা যিটো চিন্তা বহুত দৃঢ়ভাৱে মানুহজনৰ মনত বহি থাকে আৰু সেইটো তুমি কোনো ধৰণৰ যুক্তি দেখুৱাই পেলাই আঁতৰাব নোৱাৰা গতিকে এনেকুৱা ধৰণৰ আৰু যিটো ধৰক বাকী মানুহখিনিৰ বিশ্বাসযোগ্য একো কথা নহয় গতিকে যেতিয়া তেওঁৰ সন্দেহটো বেছি বৃদ্ধি পাব তেতিয়া সেইটো এটা গুৰুত্বপূৰ্ণ মানসিক ৰোগৰ লক্ষণ আৰু সেইটো হোৱাৰ মানে তেওঁক সোনকালে চিকিৎসা কৰাৰ কাৰণে আমি আনিব লাগিব কিছুমান মানুহে কয় যে তেওঁ খুব সন্দেহ কৰে ধৰক ঘৰৰ মানুহক সন্দেহ কৰে চুৰ হ'ল বুলি ভাবে ঘৰত কিবা চুৰ হৈছে বুলি ভাবে এনেই মনত এটা আৰু কোনেও তেওঁক বুজাই প্ৰমাণ কৰিব নোৱাৰে যে এইটো নহয় বুলি ঘৰৰ মানুহক সন্দেহ কৰে তেওঁলোকে দিয়া খোৱা বস্তু খাবলৈও কেতিয়াবা হেৰি কৰে কেতিয়াবা হাজবেণ্ড বা ৱাইফক ইজনে সিজনক বহুত সন্দেহ কৰে বেলেগৰ লগত
সেইটো এটা ডিলিউশ্যন। তাৰে ডিলিউশ্যনৰ বহুত ভাগ ভাগ আছে, গতিকে সন্দেহৰো সেইটো এটা ভাগ। গতিকে সেইটো এটা মানে এটা চিমটম, লক্ষণ। পঢ়া কামকে কৰি থাকে, হয়, পঢ়া কথাকে কৈ থাকে, এনেকুৱা কিছুমান কথা এইটো অবচেছিভ কম্পালচিভ ডিজৰ্ডাৰ বুলি কয়। সেইটো এটা মানসিক ৰোগ হয়। গতিকে তাতে ধৰক মানুহজনৰ মনত কিছুমান চিন্তা বা কিছুমান ছবি কিছুমান আহি থাকে, বাৰে বাৰে কিছুমান থট কিছুমান আহি থাকে ইম্পালচিভ। তেওঁ সেইটো নোহোৱা কৰিবৰ কাৰণে, ধৰক এতিয়া মই এটা উদাহৰণ দিওঁ যে এনেকুৱা লাগিছে মই দৰ্জাখন মাৰিলোঁ নে নাই, গেছৰ চিলিণ্ডাৰটোৰ মানে ৰেগুলেটৰটো বন্ধ কৰিলোঁ নে নাই, সেই চিন্তাটো তেওঁ বাৰে বাৰে আহি থাকিব মনলৈ। তাৰপিছত তেওঁ কম্পালচন, যিটো কাম মানে তেওঁ কৰিলেহে তেওঁ শান্তি পাব। গৈ পেলাই বাৰে বাৰে চেক কৰিলে, আকৌ এবাৰ আহিলে আকৌ চেক কৰিলে, এনেকুৱা যিটো ৰিপিটেডলি কৰি থকা যিটো হেৰি হয়, সেইটো এটা মানসিক ৰোগ হয় আৰু তাক কয় অবচেছিভ কম্পালচিভ ডিজৰ্ডাৰ। কিন্তু আমিতো আচলতে সেইটো মানসিক ৰোগ বুলি নাভাবো বা সাধাৰণতে ভবা নহয়, এইটো এটা মানসিক ৰোগ বুলি। তাৰমানে কি, মানসিক স্বাস্থ্যৱান আৰু মানসিক ৰোগৰ মাজত এটা বহুত এটা বেছি ডিফাৰেঞ্চ আমি ক'ব নোৱাৰোঁ। যেতিয়া সীমাতকৈ বেছি হৈ যায়, ধৰা এনেই সাধাৰণ মানুহৰ আমাৰ চবৰে থাকে, আমি চেক কৰোঁ বা আমি ঠিক ঠাককৈ চব বন্ধ কৰিলোঁ নে নাই বা এনেকৈ আমাৰ সেইটো চবৰে থাকে। যেতিয়া সেইটোৱে ধৰা সামাজিক বা তেওঁৰ যিটো দৈনন্দিন কাম কাজ বা যিখিনি কৰি থকা, সেইখিনিত গোটেই পৰিয়ালৰ বা নিজৰ ব্যক্তিগত কামবিলাকত হেৰফেৰ কৰি দিয়ে বা বাকীখিনিতো ইয়াৰ ইম্পেক্টটো দেখা যায়, তেতিয়া আমি গম পাম যে এইটো এবনৰ্মেল, এইটো মানসিকভাৱে তেওঁ ৰোগত ভুগিছে। সৰু সুৰা আমাৰ যে নেচাৰটো থাকেই, কিন্তু নেচাৰ সকলোৰে থাকে, এটা মানে ভাৱ এটা বাৰে বাৰে ধুই থকা, ধৰা এই লেতেৰা হৈছে বুলি ভাবি থকা, বাৰে বাৰে চাফ চিকুণ কৰা, সেইটো এটা। গতিকে সেইটো আমাৰ বহুতৰে থাকে, বিশেষকৈ মহিলাসকলৰ থাকে। হয় হয়, চাফ চিকুণ কৰি থকা, এটা মানে কৰাকে কৰি থকা, জোখতকৈ যেতিয়া বেছি হৈ যাব, সেইটোৱে তেওঁক অপকাৰ কৰিব বা বাকীখিনিকো দিগদাৰ কৰিব, তেতিয়াহে আমি বেমাৰ বুলি ক'ব লাগিব। এই মানসিক ৰোগ বা মানসিক এইটো আমি মানসিক স্বাস্থ্যৰ অৱনতি ঘটা বা মানসিক ৰোগ বুলিয়ে যিটো কথা যদি কওঁ, পুৰুষ বা মহিলাৰ ক্ষেত্ৰত আচলতে আমি কি ক'ব পাৰোঁ? পুৰুষৰ বেছি নে মহিলাৰ বেছি হয় বাৰু? আমি প্ৰত্যেকটো ৰোগৰে বেলেগ বেলেগ ধৰণৰ থাকিব পাৰে, গতিকে ৰোগ ভিত্তিক মানে আমি ক'ব লাগিব। ষ্টেটিষ্টিক্স বা এইবিলাক আমি যদি চাওঁ সেইখিনি, তেতিয়া কিছুমান ৰোগ মহিলাৰ ক্ষেত্ৰত বেছি হয়, কিছুমান পুৰুষৰ ক্ষেত্ৰত বেছি হয়, তেনেকৈ আমি চাব লাগিব। মানে আমি ক'ব নোৱাৰো যে কেৱল মহিলাৰহে হ'ব পাৰে বা কেৱল নহয়, চবৰে চবৰে, মহিলা পুৰুষ আনকি শিশু, আমি যদি কওঁ যে শিশুসকলৰ মানসিক ৰোগ নহ'ব নেকি, সেইটো ভুল ধাৰণা। হয়, শিশু অৱস্থাৰ পৰাও হ'ব পাৰে, সকলোৰে মানে হোৱা চান্স থাকে। এতিয়া আমি যদি মহিলাৰ কথা ক'বলৈ যাওঁ, বিশেষকৈ মহিলাসকল গৃহিণীয়ে হওক বা কৰ্মৰত মহিলাই হওক, যথেষ্ট চাপত থাকে তেওঁলোক, নহয় জানো? এখন ঘৰৰ দায়িত্ব থাকে, সন্তানৰ দায়িত্ব থাকে, আৰু যেতিয়া কৰ্মস্থলীলৈ যোৱা মহিলাসকলৰ এটা নিজৰ কামৰ এটা ষ্ট্ৰেছ থাকে, গতিকে আৰু মানে হৰমনেল ডিজৰ্ডাৰ কিছুমানো থাকে সকলোৰে। গতিকে মহিলাৰ মানসিক স্বাস্থ্য অৱনতি ঘটাৰ মানে সম্ভাৱনা বেছি থাকে নেকি? হয় হয়, বেছি থাকে। বহুত এনেকুৱা ধৰণৰ মানে হেৰিৰ পৰা গম পোৱা গৈছে, ষ্টাডি কৰাৰ পৰা গম পাইছে, মহিলাসকলৰ সেইটো বেছি, তেওঁলোকৰ সেইটো। গতিকে মহিলাসকলৰ হৰমনেল কিছুমান হেৰি আছে, নৰ্মেল যিখিনি চেঞ্জেছ পুৰুষৰ ক্ষেত্ৰত ধৰক নহয়। মহিলাগৰাকী সৰুৰ পৰা কৈশোৰ অৱস্থাত তেওঁ প্ৰথম ধৰক মেনাৰ্কি ষ্টাৰ্ট হয়, সেইটোতো হৰমনেল চেঞ্জেছ কিছুমান হয়। তাৰপিছত তেতিয়া প্ৰেগনেঞ্চি অৱস্থাত তেওঁৰ গোটেইখিনি বডি গোটেইখিনি চেঞ্জেছ, হৰমনেল সেইখিনি চেঞ্জেছ হয়। তাৰ কাৰণে তেওঁৰ মানসিক কিছুমান মানে পৰিৱৰ্তন, আৱেগৰ পৰিৱৰ্তন বা এইবিলাক হয়। তাৰপিছত যেতিয়া তেওঁ মেন'পজ আৰম্ভ হয়, সেইখিনি সময়তো চেঞ্জেছ হয়। গতিকে মহিলা এগৰাকীয়ে বিভিন্ন ধৰণৰ স্তৰত তেওঁৰ বিভিন্ন ধৰণৰ সমস্যাত ভোগা দেখা যায়, এংজাইটি, ডিপ্ৰেশ্যন বা এনেকুৱা ধৰণৰ। আৰু মানে প্ৰত্যেকটো বয়সত হয়তো বেলেগ বেলেগ ধৰণৰ হয়তো বিসংগতি হ'ব পাৰে। সন্তান জন্ম হোৱাৰ সময়ত বা সন্তান জন্ম হোৱা সময়খিনি বহুত জৰুৰী। তাৰ আগতে মই কওঁ, কৈশোৰ অৱস্থাত ধৰা এগৰাকী ছোৱালীৰ এই যে যিখিনি চেঞ্জেছ হয়, শাৰীৰিক পৰিৱৰ্তন হয়, সেইখিনি একচেপ্ট কৰিবলৈ কেতিয়াবা অকণমান প্ৰব্লেম হয়। নিজৰ বডি ইমেজ লৈ পেলাই তেওঁ, মই বেছি ক্ষীণ, মই বেছি শকত, বা মই ধুনীয়া নহয়, ক'লা, আৰু সমাজৰ যিখিনি ধৰা নিৰূপণ কৰা সেইখিনি মাপকাঠি, সমাজখনে তেনেকুৱা ধৰণৰ অকণমান শ্লিম ভাল পায়, বগা হ'ব লাগিব, এইবিলাক লৈ পেলাই তেওঁলোকে বহুত মানসিক ধৰণৰ চাপত ভোগে, এংজাইটি, আৰু বেলেগৰ লগত তেওঁলোকে তুলনা যেতিয়া কৰে কলেজত গৈ বা লগৰীয়াৰ লগত, এইখিনি সময়তে তেওঁলোকে ইটিং ডিজৰ্ডাৰত ভোগা দেখা যায়। তেওঁলোকৰ বুলিমিয়া নাৰ্ভোচা, এনৰেক্সিয়া নাৰ্ভোচা, এনেকুৱা ধৰণৰ
প্ৰব্লেমবিলাক আৰম্ভ হয় তেতিয়া বডি শেমিংটো এটা খুব মানে হয়, হয়, সমস্যা এটা বহুত হয় সমস্যা। ছোৱালীবোৰৰ কাৰণে তাৰ কাৰণে তেওঁলোকে খোৱা বোৱা এৰি দিব পাৰে যিখিনি নিউট্ৰিশ্যন লাগে সেইখিনি সময়ত যে পৰিপুষ্টি লাগে সেইখিনি নোহোৱাৰ কাৰণে তেওঁলোকৰ মাহেকীয়াৰ সমস্যা হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ ডেফিচিয়েঞ্চি ডিজৰ্ডাৰত ভুগিব পাৰে সেইখিনি সময় বহুত জৰুৰী তাৰপিছতে প্ৰেগনেঞ্চিৰ সময়ত তেওঁলোকৰ এংজাইটি যিটো নতুনকৈ মাতৃ হ'বলৈ ওলোৱা মহিলাগৰাকী ধৰক ভৱিষ্যতৰ কাৰণে চিন্তা শিশুটোৰ কাৰণে আৰু প্ৰথম প্ৰেগনেঞ্চিৰ যিখিনি চেঞ্জেছ আহে সেইখিনিৰ লগত যদি পৰিয়ালৰ ছাপোৰ্ট নাপায় তেওঁৰ শহুৰৰ ঘৰখনৰ পৰা যদি ভাল ছাপোৰ্ট নাপায় মানুহজনৰ পৰা ভাল তেওঁৰ আৰু কিছুমান সমস্যাত ভোগাৰ সম্ভাৱনীয়তা বেছি থাকে তাৰপিছত যেতিয়া শিশুটো জন্ম পায় শিশুটো জন্ম পোৱাৰ লগে লগে তেওঁৰ হৰমনেল ইম্বেলেঞ্চ এটা আকৌ আৰম্ভ হয় হৰমনবিলাক ধৰা পটককৈ কমি যায় গতিকে তাৰপিছত তেওঁ ডিপ্ৰেশ্যন পষ্টপাৰ্টাম ডিপ্ৰেশ্যন পষ্টপাৰ্টাম বেবী ব্লু বুলিও কয় এটা গতিকে সেইখিনি সময়তো বহুত এটা বেয়া পৰিস্থিতিলৈ যাব পাৰে কেতিয়াবা ছুইচাইড বা এনেকুৱা ধৰণৰ বা শিশুটোক অনিষ্ট কৰা তেনেকুৱা ধৰণৰ উদাহৰণো দেখা যায় নিজৰ শিশুটোকে অনিষ্ট কৰিবলৈ হয়তো তেওঁ নিজৰ শিশুটোক ধৰক সেইটো অৱস্থাত তেওঁ একচেপ্ট নকৰে গাখীৰ খুৱাবলৈ মন নকৰে নিজৰ যত্ন নলয় পাইছেনে তেনেকুৱা ঘটনা পাইছোঁ আমি হস্পিটেলত ভৰ্তি হোৱা তেনেকুৱা বহুত পিছত যেতিয়া তেওঁলোকে আকৌ নিজৰ ওচৰলৈ আহি যায় তেওঁ তেতিয়াহে গম পায় যে মই কি কৰিলোঁ নিজৰ শিশুটিকে হত্যা কৰা মাতৃকো আমি পাইছোঁ গতিকে সেইখিনি সময়ত আমি বহুত ছাপোৰ্ট বা এই যে চাই থকা আমি নিৰীক্ষণ কৰাটো বহুত জৰুৰী মহিলাগৰাকীয়ে যদি কিবা অস্বাভাৱিক লক্ষণ দেখা দিছে তেওঁ খং উঠিছে বা এনেকুৱা ধৰণৰ টোপনি চোপনি কমি গৈছে বা শিশুটিক একো ভালকৈ চোৱা নাই গাখীৰ খোৱা নাই এনেকুৱা ধৰণৰ সমস্যাবোৰ আমি লগে লগে চিকিৎসকৰ ওচৰত আনিব লাগে এইটো যদি নিজৰ সন্তানক আপুনি যিটো কথা ক'লে নিজৰ সন্তানক সেই মানে সদ্যজাত সন্তানক হত্যা কৰা ধৰণৰ ঘটনাও হয় তেতিয়া কিন্তু অন্ধবিশ্বাসৰ বলি হ'ব কিন্তু তেনে মানুহ নহয় জানো দেখা যায় চাগে কাৰণ অন্ধবিশ্বাস মানে আমি যিকোনো অৱস্থাতে এজন মহিলা বুলিয়ে নহয় পুৰুষো হওক মানসিক সমস্যা যেতিয়া চাইক'চিছ চিমটমবিলাক আৰম্ভ হয় তেওঁ উন্মাদ অৱস্থা যিটো ধৰা দেখা যায় তেওঁ নিজকে ভগৱান বুলি কয় ভূত আছে মই দেৱী মোৰ গাত ভগৱান আছে শক্তি আছে এনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া ক'বলৈ আৰম্ভ কৰে তেতিয়া মানুহে প্ৰথমেই ভাবে যে তেওঁক কোনোবাই যাদু মন্ত্ৰ কৰি দিছে ভূত প্ৰেত মেলি দিছে বা ভগৱানে আহি লম্ভিছে তেতিয়া পূজা পাতল কৰিবলৈ আৰম্ভ কৰে প্ৰথমে বেজ ওজাৰ ওচৰলৈ লৈ যায় মানুহে গতিকে এইটো বহুত সাধাৰণতে দেখা সমস্যা আৰু মহিলাসকলে আপুনি যিটো কথা ক'লে যে বিভিন্ন স্তৰত যি সমস্যা হৰমনেল ইমবেলেঞ্চ হৈ পেলাই যিখিনি সমস্যাৰ সন্মুখীন হয় তাৰপিছত যিটো অৱস্থালৈ মহিলাগৰাকী গুচি যায় তেতিয়া কিন্তু মহিলাগৰাকীক আচলতে সহানুভূতিৰহে দৰকাৰ চিকিৎসাৰ দৰকাৰ সহানুভূতিৰ দৰকাৰ কিন্তু সেই মহিলাগৰাকীয়ে কিন্তু ঘৰৰ পৰা বা পৰিয়ালৰ পৰা অত্যাচাৰ পোৱাৰহে সম্ভাৱনা অত্যাচাৰ পায় আৰু আমি বহুত ক্ষেত্ৰত মানে দেখিছোঁ যেতিয়াই ধৰা সেইটো বেমাৰটো আৰম্ভ হয় স্বামীৰ ঘৰখনে গৈ পেলাই মহিলাগৰাকী মাকৰ ঘৰলৈ দি থৈ আহে তোমালোকৰ ছোৱালী মানে লোৱা বেমাৰ হৈছে আৰু তেওঁলোকে চিকিৎসা কৰি যেতিয়া ভাল কৰি পেলাই তাৰপিছত আকৌ পঠিয়ায় আমি বহুত এনেকুৱা ধৰণৰ মানে ৰোগীকো দেখিছোঁ তেতিয়া স্বামীৰ ঘৰখনে নেচায় আৰু তোমালোকৰ ছোৱালী লৈ যোৱা চিকিৎসা কৰা এনেকুৱা ধৰণৰ কিন্তু সেই সময়ত স্বামীৰ পৰা যিখিনি মৰেল ছাপোৰ্ট পাব লাগে সেইখিনিহে আচলতে সেইটো বহুত জৰুৰী ঘৰ গোটেইখিনিয়ে আৰু কেতিয়াবা তেওঁলোকে আকৌ উভতি মানে তেওঁলোকক ব্লেমো দিয়ে যে তোমালোকে লুকুৱাই থৈছিলা এই যে মেণ্টেল বেমাৰ আছিলে মানুহগৰাকী লুকুৱাই থৈছিলা এইটো আচলতে লুকুওৱা বুলি নহয় সেইবাৰেই আৰম্ভ হ'ব পাৰে সেইবাৰ প্ৰথমেই তেওঁ ধৰক আৰম্ভ হৈছে এইটো এটা ষ্ট্ৰেছ ফেক্টৰ হয় তাত কোনো বংশগত কথা নাথাকে বংশগতও হ'ব পাৰে বংশগত বহু ধৰণৰ মানসিক ৰোগ বংশানুক্ৰমে চলি আহে জেনেটিকেলি গতিকে সেইটোও আমি কিন্তু বংশগত যে হ'ব সেইটো নহয় বংশগত হোৱাৰ লগতে ধৰা এটা চান্স থাকে কিন্তু তাৰ লগতে যিটো পৰিৱেশ ধৰক ভাল পৰিৱেশত থাকিলে তেওঁ ছাপৰ্টিভ এটা পৰিৱেশত তেতিয়া নহ'ব পাৰে আৰু যদি ধৰা পৰিৱেশটো প্ৰতিকূল ঘৰৰ মানুহখিনি ছাপৰ্ট নাই বা মানুহজনী বহুত বেলেগ ধৰণৰ পৰিৱেশ দুখীয়া অৱস্থা বহুত ষ্ট্ৰেছত তেওঁ আছে তেতিয়া হোৱাৰ চান্সটো আৰু বাঢ়ি যায় এতিয়া যদি আমি সৰু ল'ৰা ছোৱালীৰ কথা কওঁ ছাত্ৰ ছাত্ৰী বা মানে কিশোৰ অৱস্থাৰ এইখিনি কথা কওঁ আজিকালি মানে যিখিনি ল'ৰা ছোৱালী সন্তানবোৰ আজিকালি যথেষ্ট চাপত থাকে পঢ়াৰ এটা প্ৰেচাৰ থাকে তেওঁলোকৰ অভিভাৱকৰ ফালৰ পৰা এটা প্ৰেচাৰ থাকে খেলা ধূলা কৰিব লাগিব গান নাচ কৰিব লাগিব পঢ়াটোতো থাকিবই লাগিব এটা সাংঘাতিক প্ৰেচাৰ থাকে ল'ৰা ছোৱালীবোৰ আৰু বহিৰ্বিশ্বৰ লগত তেওঁলোকৰ সম্পৰ্ক নোহোৱা নিচিনা এটা পৰিৱেশ নহয় জানো তেওঁলোক কেনেকৈ মানসিক চাপত ভুগিব পাৰে আজিকালি শিশুসকলৰ ক্ষেত্ৰতো মানসিক ৰোগৰ এইটো বহুত বেছি হোৱা দেখা গৈছে বৃদ্ধি হোৱা দেখা গৈছে
আৰু যিখিনি তুমি অলৰেডি ক'লা কাৰণখিনি ফেক্টৰখিনি সেইখিনি সঁচাকৈ হয় মানে তেওঁলোকে আজিকালি চিলেবাছখন বা বিভিন্ন ধৰণৰ বেলেগ কোৰ্চো তেওঁলোকে পঢ়িব লগা হয় এক্সট্ৰা কাৰিকুলাৰ যিবিলাক সেইবিলাকো কৰিব লগা হয় মানে বহুত চাপেই শিশুটিক দিয়া হয় আৰু আগৰ নিচিনাকৈ তেওঁলোকে বাহিৰত খেলা ধূলা বা যিটো পৰিৱেশ পায় লগৰীয়া লগত সেইটো নাপায় গতিকে আমি তেওঁলোকক সেইখিনি আমি চাব লাগিব যে কম যাতে প্ৰেছাৰত তেওঁলোকক আমি সকলো ধৰণৰ সুবিধা দিওঁ বা তেওঁলোকক এটা ছাপৰ্টিভ এনভাইৰনমেণ্ট দিব পাৰোঁ আৰু লগতে স্কুলৰ কৰ্তৃপক্ষৰো মানে বহুতখিনি তাত ৰুল আছে শিশু মানে শিশুৰ মাজত যদি কিবা লক্ষণ দেখা পাইছে তেওঁলোকে ধৰা এটা শিশুৱে ভালকৈ পঢ়া নাই বাৰে বাৰে ফেইল কৰিছে তেওঁক পানিছমেণ্ট বা এনেকুৱা ধৰণৰ নকৰি পেলাই কি কাৰণ সেইটো জানিবলৈ যদি চেষ্টা কৰে পিতৃ মাতৃৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিটো দায়িত্ব সেইখিনিও যদি আমি কওঁ এইবিলাকে আমি তেওঁলোকক প্ৰিভেণ্ট কৰাত অকণমান মানে মানসিক চাপত যদি এটা শিশু ভোগে হয় বা তেওঁৰ এটা ধৰক মানসিক স্বাস্থ্য বেয়া হৈছে যিটো কাৰণে তেওঁৰ মানে ধৰক পঢ়া শুনাটো বেয়া হৈছে তাৰ বহিঃপ্ৰকাশ কি হ'ব পাৰে ল'ৰা ছোৱালীৰ লক্ষণ কি হ'ব ল'ৰা ছোৱালী ধৰক মনোযোগ পঢ়া শুনাত মনোযোগ কমি আহিব শিশুটি অকণমান অকলে থাকিব বিচাৰিব বা টোপনি বা এনেকুৱা ধৰণৰ খোৱা বোৱাত অনীহা হ'ব তাৰ লগতে তেওঁৰ ৰোগটো যেনেকুৱা ধৰা সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব কি ৰোগত তেওঁ ভুগি আছে এতিয়া ধৰা চাইল্ডহুড ডিজৰ্ডাৰ বহুত ধৰণৰ বেলেগ বেলেগ থাকে এংজাইটি ডিপ্ৰেশ্যন এইবিলাকৰ উপৰিও ধৰা এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভ ডিজৰ্ডাৰ যিটো এক্টিভিটি ডিজৰ্ডাৰ সেইটোত এটেনশ্যন মানে তেওঁৰ এটেনশ্যন স্পানটো খুব কম আৰু খুব মনোযোগ দিব নোৱাৰে ৰেষ্টলেছ অটিজিম স্পেক্ট্ৰাম ডিজৰ্ডাৰ অটিষ্টিক ডিজৰ্ডাৰ বুলি যিটো কয় সেইটো এটা শিশুৰ হেৰি আৰু কিছুমান বিহেভিয়াৰ ডিজৰ্ডাৰ আছে যেনেকৈ কণ্ডাক্ট ডিজৰ্ডাৰ শিশুটিয়ে ধৰা সমাজৰ ৰুল মতে তেওঁ নচলে চুৰি কৰিব বা ঘৰৰ মানুহৰ কথা নুশুনিব ক'ৰবালৈ গৈ পেলাই স্কুললৈ যাওঁ বুলি যাব গৈ পেলাই ক'ৰবাত ঘূৰি ফুৰিব আকৌ স্কুল পৰা ঘূৰি অহা সময়তে আকৌ আহিলে আৰু মানে যিখিনি কয় সেইখিনি তাৰ উল্টাটো কৰে এনেকুৱা ধৰণৰ সেইবিলাক লক্ষণবিলাক দেখা দিব চাপৰ কাৰণে হয় মানসিক চাপেই নহয় আৰু বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে মানসিক ৰোগৰ আমি এটা কাৰণ বুলি ক'ব নোৱাৰোঁ ধৰা বহুত ধৰণৰ বিভিন্ন ঘৰখনৰ পৰিৱেশটো এটা পিতৃ মাতৃৰ মাজত যিটো সম্পৰ্ক মিলা মিছা বা ঘৰখনৰ যদি বহুত চাপযুক্ত পৰিৱেশ সদায় কাজিয়া পেচাল বা মাৰপিট হুলস্থুল মাদক দ্ৰব্য ব্যৱহাৰ এনেকুৱা ধৰণৰ বহুত ধৰণৰ ফেক্টৰে বাচ্চাটোক মানে মানসিক ৰোগলৈ ঠেলি দিব পাৰে এতিয়া আপুনি কোৱাৰ কাৰণে মোৰ মনতে আহিছে এটা কথা বহু ক্ষেত্ৰত আমি দেখোঁ যে ঘৰৰ পৰিৱেশটো খুব ভালেই থাকে পিতৃ মাতৃ শিক্ষিত পৰিয়ালটো শিক্ষিত তাৰ মাজতো কিন্তু তেনে পৰিয়ালৰ সন্তানো উদণ্ড হোৱা দেখিবলৈ পোৱা যায় বা কথা নুশুনে বা কিছুমান অসামাজিক কামত লিপ্ত হোৱা দেখিবলৈ পোৱা যায় সেইটোতো কোনো বংশগত কথা নাথাকে সেইটো কিহৰ কাৰণে হ'ব পাৰে সেইটো তেওঁৰ কিছুমান য'ত ধৰ তেওঁৰ গ্ৰুপখিনি আছে পিয়েৰ গ্ৰুপ সেইখিনিৰ মাজত ধৰ গৈ পেলাই তেওঁৰ কিছুমান সমস্যা আৰু ড্ৰাগছ আজিকালি অত্যাধিক ড্ৰাগছ সেৱন বা এনেকুৱা ধৰণৰ সমাজখনৰ কিছুমান প্ৰভাৱ পৰিব পাৰে পৰিৱেশৰ ওপৰত মানে এটা মানুহৰ ব্যক্তিত্ব গঠনত মানে বহুত ফেক্টৰ আহে ধৰা হেৰিডিটেৰীটো আহিবই লগতে পৰিৱেশটো আহিব বিভিন্ন ধৰণৰ কাৰকে বেমাৰ সৃষ্টি কৰাটো তেনেকৈ সহায় কৰিব পাৰে সেই ক্ষেত্ৰতে গোটেইখিনি ক্ষেত্ৰত আচলতে অভিভাৱকৰ দায়িত্ব আহি পৰে যে তেওঁ কোনফালে গৈছে কি কৰিছে হয় হয় অভিভাৱকৰ দায়িত্ব আহি পৰে গোটেই আমি আচলতে গোটেই সমাজখনৰে দায়িত্ব আছে আজিৰ শিশুটি কালিলৈ আমাৰ ভৱিষ্যত দেশৰ ভৱিষ্যত গতিকে তেওঁলোক ভালকৈ গঢ় দিয়া মানে আমি ভাল এখন সমাজ পিছলৈ গতিকে গোটেই সমাজখনৰে দায়িত্ব আছে কিন্তু আজিকালি যিখিনি সমস্যা দেখা দিছে ড্ৰাগছৰ ব্যৱহাৰ কিবা কিবি উশৃংখল যিটো যুৱ মানসিকতা হৈছে সেইটোৱে বহুত ক্ষতি কৰিছে আমাৰ সমাজখনত এতিয়া ড্ৰাগছৰ ব্যৱহাৰটো এতিয়া কেনেধৰণৰ চাওক ড্ৰাগছ ব্যৱহাৰ কৰে কাৰণে তেওঁৰ মানসিক স্বাস্থ্য বেয়া হয় নে মানসিক চাপত ভুগি পেলাই নিচা লয় দুয়োটাই কাৰণ হ'ব পাৰে দুয়োটা মানে ইটোৱে সিটোৰ পৰিপূৰক বুলি ক'ব পাৰোঁ যদি এটা শিশু ধৰা পঢ়াৰ বহুত প্ৰেছাৰ হৈছে বা এইখিনি সময়তে তেওঁলোকৰ এই যে বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বহুত ধৰণৰ এনেকৈ লাভ মানে এফেয়াৰবিলাক থাকে যে তেওঁ বিফল হ'ল প্ৰেমত বিফল হ'ল বা তেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে বা পৰীক্ষাত বা পঢ়া সম্পৰ্কীয় কিবা শিক্ষকৰ লগত তেওঁৰ হেৰি হোৱা নাই বহুত ধৰণৰ ফেক্টৰ থাকিব পাৰে এইটোৱে তেওঁক ডিপ্ৰেছ কৰি আছে তেওঁ সেইখিনি ৰিলিভ কৰিবৰ কাৰণে ড্ৰাগছৰ ব্যৱহাৰ বা মদ বা এনেকুৱা বেলেগ বস্তু ব্যৱহাৰ কৰিব পাৰে নহ'লে ধৰক লগৰীয়াৰ লগত পৰি বা এনেকুৱা ধৰণৰ কাৰণত যদি তেওঁ ড্ৰাগছ ব্যৱহাৰ কৰি থাকে সেইটোৱে পঢ়াত তেওঁ ক্ষতি কৰিব
এলকহলে ইমান কম বয়সত ব্ৰেইনৰ বহুত এলকহল বা যিকোনো ড্ৰাগছে যিহেতু আমাৰ প্ৰথম লাষ্টত গৈ পেলাই ব্ৰেইনটোতে এফেক্ট কৰিব গতিকে এই সাইকোএক্টিভ ড্ৰাগ বুলি কয় এইবিলাক গতিকে সেইখিনিয়ে শিশুটিৰ মানে মানসিক স্বাস্থ্যত একদম ডাইৰেক্টলি প্ৰভাৱ পেলাব আপোনালোকৰ যিহেতু আপোনালোকৰ ইনষ্টিটিউটলৈ আহে নিচাযুক্ত দ্ৰব্য সেৱন কৰা অভিভাৱকসকলে আহে বা মুঠতে আপোনালোকৰ তাত চিকিৎসা হয় আপোনালোকে কাউন্সেলিং কৰোঁতে কি দেখিছে ধৰক কোনটো বয়সৰ ল'ৰা ছোৱালী চাগে উভয়ে ছোৱালী আজিকালি ছোৱালীও কমন হৈছে ল'ৰাৰ বেছি এতিয়ালৈকে ছোৱালীও মানে অহা হৈছে আজিকালি এনেকুৱা আৰু এডুলেশ্যন পিৰিয়ডটোৰ পৰা আৰম্ভ কৰে আৰু লাহে লাহে এডাল্ট আৰু কিছুমান বয়সস্থ মানুহৰ ক্ষেত্ৰতো আমি দেখি পোৱা মানে গৈছে আৰু মদটো ধৰা দেখাই যায় সকলোৰে টবাকো ইউজটো যিটো আমাৰ গুটখা বা যিকোনো ধপাত জাতীয় পদাৰ্থ সেইটোতো মহিলা আৰু এই যে কৈশোৰ অৱস্থাৰ পৰা দেখুৱাই আমি কমনলি ইউজ কৰে আৰু বাকী এই যে অপিয়ইডবিলাক যিটো হেৰইন চেৰইন এইবিলাক যে এইবিলাকো কিন্তু সেই কলেজীয়া বা তেনেকুৱা স্কুলীয়া লাইফৰ পাছৰ পৰাই আৰম্ভ কৰা দেখা যায় সেই কলেজীয়া বয়সৰ পৰাই আৰম্ভ হয় আছে হয় হয় সেইখিনি সময়তো হাতত ইমান টকা পইচা নাথাকে কেনেকে কিনি খায় বা কেনেকুৱা এতিয়া আমি হিষ্ট্ৰীবোৰ কেনেকুৱা দেখে হিষ্ট্ৰীবোৰ এতিয়া আমি এইটো ক'ব নোৱাৰোঁ যে পঢ়া শুনা ল'ৰা ছোৱালীয়ে খায় একদম তলৰ লেভেলৰ মানে ধৰা অৰ্থনৈতিক পিছপৰা লেভেলৰ মানুহখিনিৰ পৰা আৰম্ভ কৰা আমি দেখি পাইছোঁ তেওঁলোকে ধৰা কোনোবাই ৰিক্সা চলায় কোনোবাই ডেইলি হাজিৰা কৰে তেওঁলোকেও মানে কেনেকৈ কবলত পৰি যায় তাৰপিছত তেওঁ ঘৰৰ সম্পত্তি বিক্ৰী কৰি বা মাটি বিক্ৰী কৰিও গোটেই ঘৰখন ধ্বংস কৰি হ'লেও তেওঁ ড্ৰাগছত মানে আসক্ত হৈ পেলাই হেৰি হৈ যায় গতিকে আমি কলেজীয়া বয়সৰ ল'ৰা ছোৱালী কৰি বুলি ক'ব নোৱাৰোঁ কলেজত যোৱা গতিকে এনেকৈয়ে গৈ পেলাই তেওঁলোকে লাহে লাহে যিমান এদিন ল'লে দুদিন ল'লে তাৰপিছতে আসক্ত হৈ গ'ল আসক্ত হৈ তেওঁ হেৰি পৰ্যায়লৈ গুচি যায়গৈ তেতিয়া আৰু ঘৰৰ সা সম্পত্তি বিক্ৰী কৰি হ'লেও খাব লাগিব তেনেকুৱা এটা পৰ্যায় পায় আমি সদায় দেখি থাকোঁ এনেকুৱা পিতৃ মাতৃ মানে উপায়হীন হৈ পেলাই আমাৰ ওচৰত তেওঁলোকে চকুলো তোকে তাৰপিছত তেওঁলোকে যেতিয়া ইনজেক্টেবল ড্ৰাগ ইউজ কৰে যেতিয়া তাৰপিছত আৰু ডাঙৰ ডাঙৰ সমস্যা কিছুমান সৃষ্টি হয় হেপাটাইটিছ বি হেপাটাইটিছ চি যিটো তেজৰ পৰা মানে ট্ৰান্সমিশ্যন হোৱা হয় হয় এতিয়া ধৰা HIV AIDS খুব কমন আজিকালি প্ৰায়বিলাক ল'ৰাৰে মানে ল'ৰা ছোৱালীৰে HIV AIDS আৰু তেওঁলোকে ইজনৰ সিজনৰ পৰা তেনেকৈ বিয়পি গৈ থাকে সমাজখনলৈ এটা চিৰিঞ্জ যদি তেওঁলোক কেইবাজনেও ল'লে বা যিখিনি ঔষধ লৈছে পানী ব্যৱহাৰ কৰিছে বা এনেকুৱা ধৰণৰ সেইখিনিৰ পৰা তেওঁলোকে ইজনে সিজন আৰু তেওঁলোকৰ মাজত যদি ছেক্সুৱেল ৰিলেশ্যনশ্বিপ হয় তেওঁ যদি ৱাইফ আছে ঘৰত তেওঁলোকৰ বংশটো তেনেকৈ গুচি গৈ থাকে তেওঁ মানে পৰিয়ালতো গতিকে একদম একেলগে এখন জালৰ নিচিনা বিয়পি পেলাই বিয়পি পৰিছে আৰু জালখনত সোমোৱাৰ পিছত ওলাই অহাটো মানে চিকিৎসাৰ কাৰণে বহুত নিচামুক্তি কেন্দ্ৰ আজিকালি চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা আমাৰ ষ্টেট গভৰ্ণমেণ্টেও বহুতখিনি সুবিধা দিছে কিন্তু আগবাঢ়ি আহিব লাগিব চিকিৎসা কৰিবলৈ তেতিয়াহে আপোনালোকে দেখিছেনে নিচাৰ পৰা ওলাই অহা ভাল পাৰিছে যদি চিকিৎসাটো মানে কৰি থাকে কণ্টিনিউৱাছ কৰি থাকে আৰু আমাৰ ঔষধ দিয়া হয় ছাবষ্টিটিউট ড্ৰাগ থেৰাপিটো যদি লৈ থাকে তেওঁলোকে ভালকৈ কাম কাজ কৰি আকৌ তাৰপৰা ওলাই আহে আৰু এনেকুৱাও দেখা গৈছে তেওঁলোকে গৈ যিখিনিৰ লগত খাইছিলে তেওঁলোকক মাতি আনে আৰু তেওঁলোককো চিকিৎসা কৰোৱায় তেনেকেই মানে বহুতে ভাল হৈ পেলাই কাম কৰি আছে সেইটো এটা পজিটিভ দিশ কিন্তু সেইটো মানে চিকিৎসালয় আহিব লাগিব তেতিয়াহে সেই পথটো বিচাৰি পাব নহয় জানো এতিয়া যদি কোনোবা এটা সন্তানে অভিভাৱকে গম পাইছে যে সন্তানটোৱে নিচা কৰিবলৈ আৰম্ভ কৰিছে বা নিচাৰ কবলত পৰিছে তেতিয়াহ'লে অভিভাৱকে কি কৰা উচিত প্ৰথম অৱস্থাত কি কৰা উচিত প্ৰথমতে আমি দেখোঁ যে অভিভাৱকসকলে গমেই নাপায় তেওঁ লগৰীয়া ল'ৰাৰ লগত বা ক'ৰবাৰ বাহিৰত গৈ পেলাই খায় ড্ৰাগছটো তেতিয়া গম নাপায় ইমান লাহে লাহে যেতিয়া ঘৰত বস্তু বাহানি বিক্ৰী কৰিবলৈ ধৰে নিজৰ মোবাইল বাইক বিক্ৰী কৰিবলৈ ধৰে বা ঘৰত গালি শপনি পাৰি ধমকি দি টকা পইচা নিবলৈ আৰম্ভ কৰে তেওঁৰ লক্ষণবিলাকো তেতিয়া দেখা পায় তেতিয়াহে অভিভাৱকনে গম পায় যে তেওঁ কিবা এটা ড্ৰাগছৰ কবলত পৰিছে আৰু সেইখিনি যেতিয়াই গম পায় তেওঁক অনাটো জৰুৰী আৰু সেইখিনি সময়ত ধৰা কেতিয়াবা ল'ৰা ছোৱালীবিলাকে নাহিবও খোজে তেওঁতো স্বীকাৰ নকৰে গতিকে তাৰ কাৰণে তেওঁলোকৰ পুলিচৰ সহায়ো ল'ব পাৰে যদি পুলিচ থানাত গৈ পেলাই তেওঁলোকে এখন আবেদন দিয়ে বা কিবা মানে তেওঁলোকক অতি শীঘ্ৰে আমি ট্ৰিটমেণ্টটো আৰম্ভ কৰিব লাগে চিকিৎসাটো পোৱাটো জৰুৰী যিকোনো উপায়েৰে যেনেকৈ ধৰণে নহওক চিকিৎসাটো পোৱাটো জৰুৰী
তাৰ মানে নহ'লে আৰু কিছুমান ড্ৰাগছ অভাৰড'জ হৈ পেলাই মৃত্যুমুখতো পৰে যদি কিন্তু ইনজেক্ট এইটো ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে অভিভাৱকসকলে কিন্তু নিজে স্বীকাৰেই কৰিবলৈ বেয়া পায় যে ল'ৰাটো হয়, গম হয়। পোৱাৰ পিছত গম পোৱাৰ পিছতো স্বীকাৰ কৰিবলৈ বেয়া পায় যে ল'ৰাটো ড্ৰাগছ আসক্ত হৈছে বা যিকোনো নিচাৰ কবলত পৰিছে গতিকে তেওঁ আহি মানসিক চিকিৎসালয়ত চিকিৎসা কৰাটোতো বহুত দূৰৰে কথা নহয় জানো এইটো সুবিধা আমাৰ চব আছে গতিকে মানসিক চিকিৎসালয় বুলি আমি যে অকল মানুহজন একেবাৰে মানসিক ৰোগী হ'ব লাগিব বুলি কথা নাই মানসিক স্বাস্থ্যৰ বজাই ৰাখিবৰ কাৰণে আমাৰ বহুত ধৰণৰ চিকিৎসা আছে কাউন্সেলিং আছে সকলো বিভাগ আছে আমাৰ গতিকে সৰুৰ পৰা বৃদ্ধলৈকে গোটেইখিনি মানুহৰ কাৰণে সুবিধা উপলব্ধ গতিকে মানুহ আহিব লাগে আৰু যিটো ভুল ধাৰণা বা যিটো অপবাদ আছে মানসিক মানে স্বাস্থ্য বেয়া হ'লে ৰোগী সদায় যে উন্মাদ হৈ যাব বা পাগল বুলি ক'ব এই শব্দটো আমি হস্পিটেললৈ অহা মানে মানসিক ৰোগী নেকি নহয় ল'ৰাটো পাগল নেকি এনেকুৱা ধৰণৰ কিছুমান কথা কৈ দিয়ে মানুহে সেইটো আমি সমাজত আঁতৰাব লাগিব সেই অপবাদটো তেতিয়া আমি খুব ডাঙৰ ভুল ধাৰণা হয় হয় এইটো আছে এতিয়াও মানে আমি বহুত চেষ্টা কৰি আছে চবেই ধৰা এইটো এতিয়াও আছে কিছুমান ক্ষেত্ৰত আছে আছে বহু ক্ষেত্ৰত আমি নিজেই গম পাওঁ যে মানে গম পাই যে ল'ৰাটো বা ছোৱালীজনী এনেকুৱা হৈছে সমস্যা এটা হৈছে ল'ৰা ছোৱালী বুলিয়ে নহয় যিকোনো এজন যিকোনো বয়সৰ মানসিক ৰোগ যেতিয়া আৰম্ভ হয় মানুহে ঘৰৰ মানুহখিনিয়ে মানে প্ৰথমে মানসিক চিকিৎসালয়লৈ বা চিকিৎসকৰ ওচৰলৈ আহিবলৈ দিগদাৰ পায় কিন্তু প্ৰথম অৱস্থাত যদি সেইটো আমি যেতিয়া শৰীৰটো আমাৰ এটাই বিভিন্ন অংগ হ'লেও আমি যদি পেটত বেমাৰ হ'লে বা বিভিন্ন ধৰণৰ অংগত যদি বেমাৰ হ'লে লিভাৰত হ'ল কিবা হ'ল আমি ডক্টৰৰ ওচৰত যাবলৈ লাজ নকৰোঁ যেতিয়া ব্ৰেইনত বেমাৰ হৈছে সেইটোনো আমি লাজ কিয় কৰিব লাগে গতিকে সেইটো অংগটো মেইন অংগ ব্ৰেইনটো ধৰা এটা বহুত ইম্পৰ্টেণ্ট সেইটো কাৰণে আমি অতি সোনকালে চিকিৎসা কৰাটো উচিত এতিয়া বাইদেউ আমি ডিমেনচিয়াৰ কথা অকণমান পাতোঁ খুব শুনিবলৈ পোৱা যায় ডিমেনচিয়া আজিকালি ডিমেনচিয়া আৰু এলজাইমাৰ ৰোগটোৰ কথা খুব চৰ্চা হয় কাৰণ খুব বেছিকৈ খুব সঘনাই আমি দেখিবলৈ পাইছোঁ যে ডিমেনচিয়া খুব হয় বৃদ্ধাৱস্থাত বা মিডল এজড মানুহখিনিৰ এই ৰোগটোৰ কথা কওকচোন মানে কিমান বয়সত এই ডিমেনচিয়া ৰোগটো আৰম্ভ হয় সাধাৰণতে ডিমেনচিয়া ৰোগ বা এইটো স্মৃতিভ্ৰংশ ৰোগ বুলি কয় এইটো ৰোগ হোৱাৰ বৃদ্ধকালত হয় বুলি কয় 65 বছৰমান বয়সৰ পৰা আৰম্ভ হোৱা সাধাৰণতে দেখা যায় কিন্তু কেতিয়াবা তাতকৈ সোনকালে 40 বছৰৰ পাছতো আৰম্ভ হ'ব পাৰে আৰু এতিয়া বৃদ্ধ পপুলেশ্যনটো যিটো এজেড পপুলেশ্যনটো আমাৰ বেছি বাঢ়ি আহিছে মানে গোটেই ভাৰতত বুলি কথা নহয় গোটেই বিশ্বতে আজিকালি বিভিন্ন ধৰণৰ প্ৰতিষেধক ওলোৱাৰ পৰা মানুহৰ লাইফষ্টাইলটো উন্নত হৈছে মানুহ বহুত স্বাস্থ্যৰ কাৰণে বহুত নিজকে যত্ন কৰা হৈছে গতিকে বৃদ্ধ পপুলেশ্যনটো বাঢ়ি অহাৰ লগে লগে সমস্যাটো বৃদ্ধি পাবলৈ ধৰিছে মানে মৃত্যুৰ হাৰটো কমিছে মৃত্যুৰ হাৰটো মানুহৰ জেনেৰেলি কমি গৈছে সেইটো কাৰণে বেছি দিন জীয়াই থকা হৈছে তাৰ কাৰণে এই এনেকুৱা ধৰণৰ সমস্যাবিলাক আয়ুস বাঢ়িছে বুলি হয় হয় আৰু এইটোৱে আমাৰ বহুত গোটেই ৱৰ্ল্ডত মানে ধৰা এটা ডাঙৰ এইটো যিটো ডিজেবিলিটি সৃষ্টি কৰিছে আৰু এইটোৰ পিছত মৃত্যু হাৰো মানে এই ডিমেনচিয়াৰ যিটো ক'লা এইটো 3 নম্বৰ কাৰণত আছে গোটেই পৃথিৱীত ধৰা বেছি মৃত্যুৰ কাৰণ নন কমিউনিকেবল ডিজিজৰ ভিতৰত গতিকে এইটো এটা বহুত জৰুৰী এটা কাৰণ বহুত আছে এটা কাৰণততো নহয় কিছুমান আছে ৰিভাৰ্চিবল কজ ধৰা পৰিৱৰ্তন কৰিব পৰা কাৰণ কিছুমান ইৰিভাৰ্চিবল কজ এতিয়া ধৰা যিবিলাক আমি ধৰা নিজৰ লাইফষ্টাইলটো যদি প্ৰথমৰ পৰাই খুব ভালকৈ থাকোঁ মদ পানী নাখাওঁ বা যেনেকৈ এডিক্টিভ ড্ৰাগছ নাখাওঁ বা আমি সুষম খাদ্য খাওঁ পৰিৱেশ ভাল নিজৰ যত্ন লৈছোঁ বা নিজৰ এটা ভাল লাইফষ্টাইল আমি কটাইছোঁ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আমি নিজকে তেতিয়া সেইখিনি আমি আগতীয়াকৈ প্ৰিভেণ্ট কৰিব পাৰোঁ যদি আমি মদ পানী খাই বা বিভিন্ন ধৰণৰ বেমাৰৰ আমি কিছুমান ইনফেকচিয়াছ ডিজিজ ধৰা ব্ৰেইনত হোৱা ইনফেকশ্যন বা এনেকুৱা ধৰণৰ সেইবিলাকো ট্ৰিটমেণ্ট কৰিব পাৰি সেইখিনি যদি আৰ্লি ট্ৰিটমেণ্ট কৰোঁ আমি তেতিয়াহ'লে সেইটো ডিমেনচিয়াৰ ৰূপলৈ নাপায়গৈ আৰু কিছুমান বেমাৰ ধৰা ইৰিভাৰ্চিবল কজ আছে যেনেকৈ তুমি যিহেতু ক'লা এলজাইমাৰ্ছ ডিজিজটো সেইটো ইৰিভাৰ্চিবল আমি এইটো আৰু ঠিক কৰি পেলাই ভাল কৰিব নোৱাৰোঁ গতিকে সেইবিলাক বেমাৰ হ'লে ডিমেনচিয়াৰ এটা প্ৰকাৰ সেইটোত আৰু আমি কৰিবলগীয়া একো নাথাকে আৰু ভাস্কুলাৰ ডিমেনচিয়া বুলিও এটা আছে ব্ৰেইনৰ ভিতৰত যিটো ব্লাড ভেচেলবিলাক মানে হৈ যায় গতিকে সেইবিলাকৰ আমি ঠিক নাই গতিকে তথাপি ডিমেনচিয়া নহ'বৰ কাৰণে আমি প্ৰথমৰ পৰাই যদি নিজে যত্ন কৰি থাকিলে ভাল জীৱনশৈলীটো মন ভাল খাদ্য খোৱা ধৰা ডেফিচিয়েঞ্চি ভিটামিন B12ৰ ডেফিচিয়েঞ্চিয়েও মানে কৰে এলকহলে কৰে ডিমেনচিয়া
HIV AIDS-ৰ পৰা ডিমেনচিয়া হ'ব পাৰে। আচ্ছা এনেকুৱা ধৰণৰ যদি ট্ৰিটমেণ্ট কৰি থাকে তেতিয়া তেওঁ ধৰা নহ'ব, বা আমি যদি ভিটামিনযুক্ত খাদ্য খাওঁ বা ভাল টোপনি, এনেকুৱা ধৰণৰ এটা সুষম মানে এটা ডিমেনচিয়া হ'লে কি হয় আচলতে বা এলজাইমাৰ হ'লে হয় কি? হয়, ডিমেনচিয়া হ'লে আমাৰ ভিতৰৰ ব্ৰেইনটো মানে আমাৰ যিটো মগজু থাকে বয়স বৃদ্ধিৰ লগে লগে অকণমান সংকুচিত হৈ আহে। ইয়াতে ধৰ বেছি হয় ডিমেনচিয়াত ব্ৰেইনটো সংকুচিত হয়, তাৰ আমাৰ বুদ্ধিমত্তা তাৰ কোষবিলাক ধ্বংস হৈ যায় আৰু তাৰ ভিতৰত কিছুমান এমাইলয়েড বডি কিছুমান ফৰ্ম হয়, চেলবিলাক ধ্বংস হৈ যায় আৰু সেইবিলাকে কাম কৰিব নোৱাৰা হয়। স্মৃতি শক্তি কমি আহে, চিন্তা, আমাৰ যিটো বুদ্ধিমত্তা সেইটো কমি আহে, বিচাৰ বিবেচনা কৰা ক্ষমতাটো কমি আহে আৰু লাহে লাহে মানুহজনৰ মানে জীৱনৰ বাকীখিনি কাম কাজতো তেওঁ শাৰীৰিক স্বাস্থ্যও বেয়া হৈ যায়, মানুহ চিনি নোপোৱা হৈ যায়। এই মানুহ চিনি নোপোৱাটো কথা যদি কওঁ, ধৰক বহু ক্ষেত্ৰত দেখা যায়, ধৰক এলজাইমাৰ বা তেনেকুৱা আমি ৰোগী যদি চাওঁ, দুই এগৰাকীক মই দেখিছোঁ, ধৰক ঘৰৰ মানুহক পাহৰি যায় বা এইমাত্ৰ খাই উঠা কি খালে সেয়াই পাহৰি যায়, কিন্তু তেওঁৰ শৈশৱটো মনত থাকে হয়। বা স্কুলীয়া দিনৰ কথাখিনি মনত প্ৰথম অৱস্থাত ধৰ ডিমেনচিয়াৰে 3টামান ষ্টেজ আছে। প্ৰথম ষ্টেজত তেওঁ এই মেমৰিটো থাকে, পুৰণা মেমৰিখিনি তেওঁৰ থাকে, নতুন মেমৰিখিনি তেওঁ ৰিটেইন কৰিব নোৱাৰে, যিহেতু ব্ৰেইনৰ এইবিলাক ধ্বংস হৈ গৈছে বা কোষবিলাকো নষ্ট হৈ গৈছে। পিছলে পিছলে কিন্তু তেওঁ সেইবিলাকো পাহৰি যাব পাৰে, নিজৰ যত্ন ল'ব নোৱাৰা হৈ যায়, তেওঁ খালে নে কি কৰিলে তেওঁ পেচাব পায়খানাৰো তেওঁ নিজৰ হেৰি নাথাকে, মানে লাহে লাহে তেওঁ সেই বেয়া অৱস্থালৈ গৈ থাকে। এই বেয়া অৱস্থালৈ যোৱাৰ আগতে আৰম্ভণিটো কেনেকৈ গম পোৱা যায় যে মানুহগৰাকী ডিমেনচিয়া বা এনেকুৱা এলজাইমাৰ হোৱা আৰম্ভ কৰিছে? আমি ধৰক তেওঁ নিজেও কেতিয়াবা গম পায়, কথাবিলাক পাহৰি যায়, ক'ৰবাত বস্তু থ'লে পাহৰি যাব বা লাহে লাহে মানুহৰ সেইবিলাক চিনাকি সেইটো পাহৰি গৈছে, নিজৰ জেগাতে চিনাকি জেগাতে কেতিয়াবা হেৰাব পাৰে, তেওঁ চিনাকি ৰাস্তাটো তেওঁ ভুল হৈ যাব পাৰে, ঘৰখনো চিনি নাপায়, কিন্তু লাহে লাহে যেতিয়া ঘৰৰ মানুহখিনিয়ে দেখি পাব তেওঁৰ ব্যৱহাৰৰ পৰিৱৰ্তন হৈছে, তেতিয়াই আমি গম পাম যে তেওঁৰ কিবা এটা প্ৰব্লেম হৈছে। যেতিয়া ধৰক চিনাক্ত হ'ল আৰু যে তেওঁৰ ডিমেনচিয়া হৈছে বা এলজাইমাৰ হৈছে, তেতিয়া ঘৰৰ মানুহখিনিৰ দায়িত্ব কেনেকুৱা আহি পৰে? বহুত বেছি ঘৰৰ মানুহখিনিৰ বহুত দায়িত্ব আছে, কাৰণ ৰোগীজনে সেইখিনি সময়ত এটা শিশুৰ নিচিনা, তেওঁ মানে একো নিজে নাজানে আৰু তেওঁ কি কৰিছে কি নাই, তেওঁক মানে প্ৰতিটো সময়তে তেওঁক এজন মানুহে চাই থাকিব লাগিব, ঘৰৰ মানুহে। তেওঁ পৰিৱেশটো ধৰা এনেকৈ দিব লাগিব যে ছেফ এনভাইৰনমেণ্টটো, ধৰা ৰুমটো বেছি ফাৰ্নিচাৰ থাকিব নালাগিব, ডাঙৰকৈ ঘড়ী চৰি লগাই থ'ব লাগিব, টাইম চাইম কিমান হ'ল তেওঁতো নাজানিব তেতিয়া, এতিয়া ৰাতিপুৱাই নে ৰাতি হৈছে, কিমান সময় হৈছে, আৰু কোনফালে যাব লাগিব, বাথৰুম কোনফালে যাব লাগিব, এইফালে কি আছে, তেনেকুৱা কাৰ চিনে যদি দেখাই থওঁ, আৰু ঘৰত ফটো চটো লগাই থ'ব লাগিব, ধৰক চিনাকি মানুহখিনি ফটো চটো যদি লগাই থয়, আৰু তেওঁক কৈ থাকিব লাগিব যে এতিয়া আপুনি ভাত খালে বা এতিয়া আপোনাৰ গা ধোৱাৰ সময় হৈছে, মানে কোনোবা এজন তেওঁৰ লগত থাকিব লাগিব। আৰু ঘৰত ধৰা চিৰি বা মজিয়াখন আমি ভালকৈ ৰাখিব লাগিব, পিছল চিছল, মানে যিখিনি শাৰীৰিক প্ৰব্লেম নহ'ব পাৰে, তেওঁ ফল এক্সিডেণ্ট এইবিলাক হ'ব পাৰে, সেইখিনি প্ৰিভেণ্ট কৰিব লাগিব। তেওঁ খং উঠি থাকিব পাৰে, কেতিয়াবা খিংখিঙীয়া হৈ যাব পাৰে, গালি পাৰিব পাৰে, সেইখিনি আমি মানে বহুত মৰমকৈ তেওঁক ব্যৱহাৰ কৰিব লাগিব। আৰু বহুত লাহে লাহে তেওঁ কামবোৰ কৰিব, খাবও নাজানিব, কেতিয়াবা পেলাব, কাপোৰ পিন্ধিবও নাজানিব, যিহেতু চব লাহে লাহে মানে তেওঁৰ হেৰি বেয়া হৈ গৈ আছে ধৰক, তেতিয়া তেওঁক বহুত ধৈৰ্য সহকাৰে আমি হেৰি কৰিব লাগিব, তেওঁক আকৌ শিকাব লাগিব, আৰু গালি শপনি বা এনেকুৱা ধৰণৰ পৰিৱেশ আমি তেওঁক দিব নালাগে, বহুত মৰম চেনেহ বা যত্নত তেওঁক ৰাখিব লাগিব। আৰু বহুত জৰুৰী, তেওঁক অকলে ঘৰৰ পৰা ওলাই যাবলৈ দিব নালাগিব, সদায় এটা যদি আমি আইডেণ্টিটি কাৰ্ড এখন বনাই দিওঁ, তাতে ঘৰৰ এড্ৰেছ বা ফোন নাম্বাৰ এনেকুৱা ধৰণৰ বস্তুখিনি তেওঁ পাহৰি যাব পাৰে, তেওঁ ক'ৰবাত গৈ পেলাই ধৰক পাহৰি গ'ল, এতিয়া ঘৰখন কোনখন আছিলে, তেওঁ ওচৰৰ মানুহে তেওঁক সহায় কৰিব পাৰিব, তেওঁক বা বহু ক্ষেত্ৰত দেখা যায় যে ঘৰৰ পৰা ওলাই গ'ল, ঘৰলৈ আহিবলৈ ৰাস্তা তেওঁ পাহৰি যাব, বহু মানুহ তেনেকৈ হেৰাইও যায়। গতিকে সেইখিনি ঘৰৰ মানুহখিনিয়ে যাতে তেওঁ তেনেকুৱা ধৰণৰ কেতিয়াবা ডাঙৰ ডাঙৰ ঘটনাও কৰি দিয়ে, তেওঁ ঘৰ জুই জ্বলাই দিয়ে, এনেকুৱা এক্সিডেণ্ট কিছুমানো কৰি দিয়ে, তেওঁ নাজানে কি কৰি আছে। মানুহ এজন মানে ঘৰৰ মানুহখিনি বহুত বাৰ্ডেন হয় তেওঁলোক, তেনেকুৱা ধৰণৰ ৰোগী এজনক চাবলৈ, ৰোগীয়ে বহুত হেৰি আছে, ধৈৰ্য সহকাৰে লাগিব প্ৰতিপালন কৰিব লাগিব। আৰু এইখিনিতো তেওঁৰ শাৰীৰিক শুশ্ৰূষাৰ কথা আমি কওঁ, কিন্তু মানসিকভাৱে তেওঁক কেনেধৰণে শুশ্ৰূষা কৰিব লাগে? মানসিক, মই যিহেতু ক'লোঁ, তেওঁক মৰম চেনেহেৰে তেওঁক ব্যৱহাৰ কৰিব লাগিব, খং চং কৰিব নালাগিব। আমি ধৰক আমাৰ দৌৰা দৌৰি হৈ আছে, কিন্তু তেওঁক খুৱাই আছোঁ বা কিবা এটা জল্দি খোৱা বা পটাপট কৰিবলৈ আমি তেওঁক ক'ব নোৱাৰোঁ, কাৰণ তেওঁ নোৱাৰে, তেওঁ সেইটো বেমাৰটোৰ কাৰণে নোৱাৰে। তেওঁক ধৈৰ্য সহকাৰে
বা গালি খপনি এইবিলাক আমি একদম কৰিব নালাগিব টোপনি চুপনি ভাল এইবিলাক চব অবজাৰ্ভ কৰিব লাগিব তেওঁ কেনেকুৱা কি হৈ আছে মহিলাৰ কথা আপুনি যেতিয়া ক'লে যে মহিলাগৰাকীৰ হৰমন ধৰক বিভ্ৰাট হৈ পেলাই যেতিয়া সমস্যা কিছুমান হয় তেতিয়া মানুহে মহিলাগৰাকীক ভুল বুজে বা মহিলাগৰাকীৰ হয়, সেই হয়, হয়। বস্তু বুজি নাপায় তেনেধৰণে সেই এলজাইমাৰ হোৱা ৰোগীগৰাকীকো মানুহে বুজি নোপোৱা হয় চাগে ঘৰৰ মানুহে যে এইটো হয়, কোনোবা মানে সময়ত হয়তো অতিষ্ঠ হৈ পেলাই বুজি তেওঁলোকো নাপায়। অতিষ্ঠ হৈ যায় কেতিয়াবা কিন্তু সেইখিনি আমি যিকোনো ধৰণৰ মানসিক ৰোগীকে আমি মানে বহুত ধৈৰ্য সহকাৰে বহুত মৰম চেনেহে তেওঁলোকক ব্যৱহাৰ কৰিব লাগে কাৰণ বহুত ধৰণৰ ষ্টাডিত গম পোৱা গৈছে যে স্কিজোফ্ৰেনিয়া যিটো এটা মানসিক গুৰুতৰ মানসিক ৰোগ যদি ঘৰৰ পৰিৱেশটো মানে এটা হাই এক্সপ্ৰেছ ইম'চন বুলি কয় আৱেগ বেছিকে প্ৰকাশ পায় তেওঁলোকে গালি গালাজ পাৰি থাকে খং কৰি থাকে মানুহজনক বেয়া ব্যৱহাৰ কৰি থাকে সেনেকুৱা ধৰণৰ ৰোগী আৰু এটা ভাল পৰিৱেশত থকা ৰোগী মানসিক ৰোগী বেছিকে ৰিলাপ্স হয় এই বেয়া পৰিৱেশত থকা নিগেটিভ এনভাইৰনমেণ্ট যিটোত থাকে গতিকে মানসিক ৰোগী তেনেকুৱা ধৰণৰ পৰিৱেশত থাকিলে বেছি হ'ব তেওঁলোকৰ মানে বেয়া ফালে গৈ থাকিব আৰু ৰিপিটেডলি হৈ থাকিব কিন্তু প্ৰথম কথা আৰু মূল কথা হ'ল তেওঁ যে মানসিক ৰোগ হৈছে সেইটো চিনাক্ত কৰাটো আৰু মানি লোৱাটো আছে মানি লোৱাটো হয় ঘৰৰ মানুহে মানি লোৱাটোৱে আটাইতকৈ ডাঙৰ কথা হয়। নহয় জানো হয়। আৰু আমি একেবাৰে আমি শেষ কৰিম এতিয়া অনুষ্ঠানটো বাইদেউ বেছি সময় নলওঁ হয়। কিন্তু শেষত মই কিছু কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা আমি মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ আমি কি কৰিব লাগে হয় বিভিন্ন বয়সত বিভিন্ন বয়সত আমাৰ এইটো মেণ্টেল হাইজিন বুলি কওঁ আমি যেনেকৈ শাৰীৰিক স্বাস্থ্য বৰ্তাই ৰাখিবৰ কাৰণে আমি চাফ চিকুণতা বা এইবিলাক যে আমি খোৱা বোৱা চবতে আমি ব্যৱস্থা লওঁ তেনেকুৱা মানসিক স্বাস্থ্যবিধি বুলি কোৱাখিনিও আমি তেনেকুৱা কিন্তু সেইটো আৰম্ভ কৰিব লাগিব আমি একদম বাচ্চাটো যেতিয়া মাকৰ গৰ্ভত আহে সেইখিনিৰ পৰাই আমি ভৱিষ্যতৰ মানুহটোৰ মানসিক স্বাস্থ্য নিৰ্ভৰ কৰিব একদম ভ্ৰূণটোৰ পৰাই মহিলাগৰাকী সুস্থ হ'ব লাগিব তাৰপিছতে যিটো মানে মাক দেউতাক দুজনে ধৰক কোনো ধৰণৰ জেনেটিক ডিজিজ থাকিব নালাগিব বহুত ডিজিজ মই অলৰেডি কৈছোৱেই ন মানে ইলনেছ জেনেটিকেলি আহিব পাৰে গতিকে আমি যদি মেৰাইটেল কাউন্সেলিং সেইটো এটা ইম্পৰ্টেণ্ট কথা আজিকালি যেনেকৈ আমি এই যে মানুহৰ যে গতিগোত্ৰ মিলাই সেইটোতকৈ আচলতে আমি চিকিৎসা বিজ্ঞানত কওঁ যে জেনেটিক কাউন্সেলিংটোহে বেছি জৰুৰী মানে মেৰাইটেল যিটো বন্ধনত বান্ধিব তাৰ আগতে তাৰপিছত শিশুটি গৰ্ভত থাকোঁতেই বিভিন্ন ধৰণৰ পৰীক্ষা কৰা হয় গতিকে সেই পৰীক্ষাবিলাকত যদি এবনৰ্মেলিটি কিবা প্ৰকাশ পায় তে সেইটো ভ্ৰূণ ধৰক নষ্ট কৰিব যিটো চিকিৎসা বিজ্ঞানে সেইখিনি এৰি দিছে ভৱিষ্যতে এটা বিকলাংগ বাচ্চা মানে জন্ম দিয়াতকৈ বা এনেকুৱা সেইখিনি আগতীয়াকৈ যদি আমি নিৰ্মূল কৰা যায় বিজ্ঞানসন্মতভাৱে আৰু ধৰা শিশুটিৰ জন্ম সেইটো আগতেই মাকৰ যেতিয়া গৰ্ভত থাকিব মাতৃগৰাকীৰ স্বাস্থ্য তেওঁ খোৱা বোৱা তেওঁৰ যিটো পৰিৱেশ বা সেইখিনি গোটেইখিনি মানসিক স্বাস্থ্যখিনিও তেওঁ যত্ন ল'ব লাগিব প্ৰতিষেধক ব্যৱস্থাখিনি তাৰপিছত তোমাৰ জন্ম হ'বৰ কাৰণে তেওঁ এটা ভাল পৰিৱেশত জন্ম হ'ব লাগিব আজিকালিতো বাৰু হোম ডেলিভাৰী নকৰে ইনষ্টিটিউচনেল ডেলিভাৰী বা চিকিৎসালয়ত জন্ম দিব লাগিব সেইখিনি আমাৰ চৰকাৰে গোটেই ব্যৱস্থা কৰিছে তাতে জন্ম হ'লে তেওঁৰ যিখিনি পাব লাগে চিকিৎসা বা সেইখিনি কৰিলে তাৰপিছত শিশুটিৰ গ্ৰ'থটো কেনেকৈ নৰ্মেল হৈছেনে নাই যদি এবনৰ্মেলিটি কিবা দেখা পাইছে সেইখিনিৰ কাৰণেও সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব তাৰ লগতে শিশুটিৰ এইবিলাক ব্ৰেষ্ট ফিডিং এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং শিশু খাদ্য টাইম মানে উপযুক্ত সময়ত শিশুটিক নিউট্ৰিশ্যন ঠিক হৈছেনে নাই সেইখিনিৰ পৰা আৰম্ভ কৰি তোমাৰ শিশুটিক এটা ভাল পৰিৱেশ দিব লাগিব ঘৰখনৰ মৰম চেনেহ বা নিৰাপত্তা পৰিৱেশ এটা দিব লাগিব নহ'লে এইবিলাকে তাৰমানে আমাৰ চিকিৎসা বিজ্ঞানৰ বহু ধৰণৰ ধৰা ছিগমণ্ড ফ্ৰয়ডৰ কথা তুমি নিশ্চয় জানা তেখেতে যিখিনি থিয়ৰী দিছে বা আৰু কিছুমান থিয়ৰী আছে তাতে শিশুটিৰ মানসিক স্বাস্থ্যৰ ওপৰত বা পাৰ্চনেলিটি ডেভেলপমেণ্টত কেনেকৈ বিভিন্ন ধৰণৰ মানে ষ্টেজত এফেক্ট কৰে সেইটো দিছে গতিকে আমি প্ৰত্যেকটো ষ্টেজতে শিশুটিক ডাঙৰ কৰি নিওঁতে চাব লাগিব তাৰ ওপৰঞ্চি তোমাৰ পৰিয়ালৰ মাক দেউতাকৰ মাজত যদি কাজিয়া পেচাল ঘৰখনৰ পৰিৱেশ শিশুটিক যদি আমি গালি গালাজ সদায় যদি তাক আমি নিচাত্মক মানে সেইটো চাওঁ গালি গালাজ তুলনা কৰা স্কুলীয়া পৰিৱেশত বা ঘৰতে হওক সদায় আমি বেলেগৰ লগত তুলনা যিটো তুমি কৈছিলা চাপযুক্ত পৰিৱেশে ল'ৰা ছোৱালীক যে মানসিক স্বাস্থ্য সেইখিনিও আমি চাব লাগিব তেনেকৈ এডুলেশ্যন পিৰিয়ড আহিব তেতিয়া এডুলেশ্যন পিৰিয়ডত তোমাৰ শিশুটিৰ ল'ৰা হওক ছোৱালী হওক হৰমনেল চেঞ্জেছবিলাক আৰম্ভ হ'ব সেইখিনি সময়ত সিহঁতৰ মানসিক বহুত ধৰণৰ চিন্তা ভাৱনা ক'ব নোৱাৰে কিছুমান কথা ছেক্সুৱেল চেঞ্জেছ কিছুমান আহিব সেইখিনি সময়ত তেওঁলোকক কাউন্সেলিং দৰকাৰ হ'ব পাৰে তেওঁলোকক সঠিক আমি যিটো ছেক্স এডুকেশ্যন সেইখিনি দিব লাগিব
তাৰপিছত ভুল পথে যাতে তেওঁলোক নাযায় বা ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ বা এনেকুৱা ধৰণৰ বেয়া পৰিৱেশলৈ গুচি নাযায়। তাৰপিছত যেতিয়া যৌৱন প্ৰাপ্ত হ'ব তেতিয়া সেইখিনি সময়ত আকৌ এই যে ভাল পোৱা বা এনেকুৱা ধৰণৰ যিখিনি সংগীৰ লগত যিখিনি হেৰি কৰা সেইখিনি, তাৰপিছত বিয়াৰ পাছত তোমাৰ হাজবেণ্ড ৱাইফৰ মাজত সম্পৰ্ক, তেওঁলোকৰ মাজত কাজিয়া পেচাল বা বহুত মেৰাইটেল প্ৰব্লেম কিছুমান আৰম্ভ হ'ব। আৰু যেতিয়া প্ৰেগনেঞ্চি প্লেন কৰিব তাৰপিছত এনেকৈ হ'ব। মানে প্ৰত্যেকটো ষ্টেজতে আমাক মহিলাৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো আমি ক'লোৱেই, প্ৰেগনেঞ্চি হোৱাৰ পৰা তেওঁ গোটেইখিনি জন্ম দিয়াৰ পৰা সেইখিনিকে, আৰু বৃদ্ধ কালত বৃদ্ধ বয়সত পোৱাৰ লগে লগে তেওঁলোককো বহুত ধৰণৰ আমি ছাপোৰ্ট, আজিকালি দেখিছোৱে আমি বহুত বৃদ্ধসকলক ল'ৰা ছোৱালীয়ে নেগলেক্ট কৰাৰ কাৰণে তেওঁলোকে ছুইচাইড কৰে, তেওঁলোক ঘৰৰ পৰা খেদি দিয়ে বা এনেকুৱা নিজেও ওলাই গুচি যায়, তেওঁলোকে মানে অতিষ্ঠ হয়। গতিকে সেইখিনি সময়তো তেওঁলোকক বহুত যত্নৰ দৰকাৰ। তেওঁলোকে ছুইচাইড কৰিব পাৰে, ডিপ্ৰেশ্যন হ'ব পাৰে, বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে। গতিকে আমি মানসিক স্বাস্থ্য বৰ্তাই ৰাখিবৰ কাৰণে আমি জন্মৰ আগৰ পৰা আৰু মৃত্যুৰ আগলৈকে মানে গোটেইখিনি সময়তে আমি নিজকে কিছুমান বিধি পালন কৰিব লাগিব। তাৰ লগে লগে শাৰীৰিক স্বাস্থ্য, খোৱা বোৱা, এই ব্যায়াম কৰা বা তোমাৰ যোগাসন কৰা, আজিকালি পঢ়া-শুনাও কৰিব লাগে, পঢ়া-শুনা হয়। আৰু এটা বস্তু আছে, আমাৰ যেতিয়া টেনশ্যন হয় বা মানসিক চাপ হয় তেতিয়া আমি কিছুমান কৰিব পাৰোঁ, ডিপ ব্ৰিডিং টেকনিক যিটো আছে সেইখিনি, বা নিজে লিখি যাব পাৰোঁ, জাৰ্নেলিং বুলি যিটো কয়, আমাৰ যি কথা আছে, কি কাৰণে আমি ডায়েৰী লিখা অভ্যাস, আৰু ধৰক চিনেমা চোৱা বা গান শুনা, সংগীত কৰি ভাল লাগে, নিজৰ যিটো হবি এটা থাকিবই লাগে মানুহৰ জীৱনত। আৰু অকলশৰীয়া বুলি মই মানে ক'ৰবাত গৈ বেয়া সংগত পৰি পেলাই হেৰি হোৱাতকৈ তেওঁ সেই সময়খিনি যাতে ভাল ব্যৱহাৰ কৰে। কিতাপ পঢ়া আজিকালি মানুহে বাদেই দিছে, অনলাইনতে হওক বা বিভিন্ন ধৰণৰ আজিকালি ফেচবুকতে হওক বা সাহিত্য গ্ৰুপো আছে। মগজুৰ কচৰতটো দৰকাৰ। হয়, মগজুৰ কচৰত যিমানে বেছি কৰিব, ডিমেনচিয়া বা এনেকুৱা ধৰণৰ বেমাৰবিলাকো খুব দেৰিকৈ হ'ব বা নহ'ব, প্ৰিভেণ্ট কৰিব পাৰোঁ। গতিকে আমি মানে গোটেইখিনি দিশ, স্বাস্থ্যৰ গোটেইখিনি দিশেই যেতিয়া আমি ভালকৈ মেইনটেইন কৰিম তেতিয়া মানসিক স্বাস্থ্যটো বৰ্তি থাকিব আৰু সমস্যা নহ'বলৈ। তাৰ উপৰঞ্চি আমি প্ৰিভেনশ্যন অফ মানে এক্সিডেণ্ট, হেড ইঞ্জুৰি বহুত এটা ইম্পৰ্টেণ্ট কাৰণ। গতিকে আমি যেতিয়া যান বাহন চলাম, বিশেষকৈ ল'ৰাখিনিৰ ক্ষেত্ৰত বা টিনেজাৰ, মূৰটো যাতে আমি বচাই ৰাখোঁ, হেড ইঞ্জুৰি নোহোৱাকৈ ৰাখোঁ, কাৰণ মূৰটোৱে মেইন, বা স্নায়ু যিটো তন্ত্ৰ সেইখিনি আমাৰ বহুত ইম্পৰ্টেণ্ট। গতিকে হেলমেট পৰিধান কৰা বা আদি কৰি প্ৰিভেনশ্যন, আৰু চব প্ৰিভেণ্ট কৰিলে আমি প্ৰতিৰোধটো কৰাৰ ব্যৱস্থাটো আচলতে আগতে ল'ব লাগে। তাৰপিছতো কেতিয়াবা হৈ যাব পাৰে, হ'লে কিন্তু আমি চিকিৎসাটো তাৰপিছত আপুনি কোনোবাই পূজা কৰিছে, কোনোবাই তাবিজ পিন্ধিছে, সেইটো আমাৰ ক'বলৈ বাকী মানে একো নাথাকে। কিন্তু আগত চিকিৎসা, মানসিক যিটো চিকিৎসা, বিভিন্ন ধৰণৰ চিকিৎসা আছে, ঔষধ বিভিন্ন ধৰণৰ ঔষধ আছে, প্ৰত্যেকটো চিমটমৰ কাৰণে বেলেগ বেলেগ। তাৰ উপৰঞ্চি বৈদ্যুতিক চক পদ্ধতি আছে, কাউন্সেলিঙৰ মানে হেৰি আছে, বিভিন্ন ধৰণৰ টেষ্টিং উপলব্ধ। গতিকে সেইখিনি চিকিৎসালয়লৈ আহিব লাগিব, তেওঁলোকে প্ৰাইভেটকৈ হওক, গভমেণ্ট প্ৰতিখন মেডিকেল কলেজতে চিকিৎসা উপলব্ধ, চিভিল হস্পিটেলতো আছে। আপুনি মোক এটা কথা কৈছিলে যে যদি কাৰোবাৰ মন বেয়া লাগে বা কোনোবাই অভাৰ টেলিফোনতো কৰিব পাৰে। আমাৰ হস্পিটেলৰ ৱেবছাইটটো যদি চাই, আমাৰ যিটো LGBRMS যিটো ৱেবছাইট আছে, তাতে চব নম্বৰ দিয়া আছে আৰু টেলিমানছৰ নম্বৰ দিয়া আছে। গতিকে সেইবিলাক যদি হেল্পলাইন নম্বৰ তেওঁলোকে ফোন কৰে, তেওঁলোকক কিবা নহয় কিবা তেওঁলোকক সহায় দিবই। গতিকে মানে আগবাঢ়ি আহিব লাগে মানুহ, আৰু যিটো সমাজত অপবাদ আছে, ষ্টিগমা আছে বা মানসিক ৰোগৰ বিষয়ে যিখিনি ভুল ধাৰণা আছে, সেইখিনি আমি সকলোৱে চেষ্টা কৰিব লাগে। টিভি, নিউজ পেপাৰ বা চিনেমা এইবিলাকত প্ৰচাৰ হ'ব লাগে বহুতভাৱে, হয়। আৰু মাদক দ্ৰব্য বা এইবিলাকৰ নিবাৰণ কৰিব লাগে। তেতিয়া আমি ভাবোঁ ভাল এখন সমাজ, সুস্থ সমাজ এখন গঠন হ'ব। আৰু আপোনাৰ কথা যদি মই কওঁ, আপুনিও যথেষ্ট চাপত থাকে, আপোনাৰ কৰ্মজীৱন আছে, আপোনাৰ পৰিয়াল আছে, আৰু আপুনি কিছু সময়ৰ আগতে আপুনি এটা খুব কঠোৰ সময় পাৰ কৰিছে। তাৰপিছত আপুনি নিজক কেনেকৈ চম্ভালিছে বা মানসিক স্বাস্থ্যটো আপুনি কেনেকৈ ভালে ৰাখিছে? মই আচলতে মোৰ বহুতকেইটা হবি আছে। মই সৰুৰ পৰাই কিতাপ পঢ়ি খুব ভাল পাওঁ। মই বিভিন্ন ধৰণৰ উপন্যাস, গল্প এইবিলাক পঢ়ি ভাল পাইছিলোঁ। আৰু তাৰ লগতে মই সংগীত মই বহুত ভাল পাওঁ, ক্লাছিকেল সংগীত। গতিকে মই শাস্ত্ৰীয় সংগীতৰ কেইবাটাও কোৰ্চ কৰিলোঁ, মাষ্টাৰ ডিগ্ৰীলৈকে চৰ্চা যিমানখিনি সময় পাওঁ। তাৰ লগতে মই ছবি আঁকিও ভাল পাইছিলোঁ, এতিয়া সময় নাপাওঁ বাৰু। আৰু চিলাই কৰি ভাল পাইছিলোঁ, ফেব্ৰিক পেইণ্টিং কৰি ভাল পাইছিলোঁ, আৰু লিখা মেলাও কৰিও যেতিয়া সময় পাওঁ, বিভিন্ন ধৰণৰ মাধ্যমত লিখা মেলা কৰোঁ। আৰু মই মানুহৰ লগত মানে মিলি থাকি ভাল পাওঁ মই।
অকণমান ছ'চিয়েল হৈ থাকি ভাল পাওঁ অকলে থকাতকৈ। তাৰ লগতে মই আৰু কিছুমান আজিকালি নতুন কিছুমান এনাৰ্জি হিলিং আহিছে দেই। মই ৰেইকিৰো মই 2nd ডিগ্ৰীলৈকে ৰেইকি হেৰি কৰিছোঁ। আৰু এক্সেছ বাৰ যিটো থেৰাপি আহিছে আজিকালি, সেইটোৰো মই ল'লোঁ আৰু নিজৰ কাৰণে মই এপ্লাই কৰোঁ দেই। মানে ধৰা বেলেগক কৰিবলৈ মই যিটো সময় দিব নোৱাৰোঁ, গতিকে নিজেই মই সেইবিলাক চিকিৎসা, গতিকে বিভিন্ন ধৰণৰ আজিকালি আছে মানে তেনেকুৱা ধৰণৰ উপলব্ধ, সেইবিলাক কৰিব পাৰিলে মানে কৰিলে ভাল। বেয়া কথা চিন্তা কৰাতকৈ 2-3জন মিলি পেলাই বেলেগৰ কথা আলোচনা কৰাতকৈ এনেকুৱা নিজক মানে হেৰি কৰিব পৰা, ব্যস্ত কৰি ৰাখিব পৰা, সেইবিলাকে ভাল বুলি ভাবোঁ। তেতিয়া আপুনি নিজক ভালে ৰাখিলেহে আপোনাৰ ঘৰখন আপুনি ভালে ৰাখিব পাৰিব, দুজনৰ আপুনি। তাৰ লগতে কিছুমানে কুকিং ভাল পায়, খাদ্য, মই বাৰু সেইটো মই নোৱাৰোঁ বাৰু, সেই মই ভালকৈ নোৱাৰোঁ। গতিকে সেইখিনি আজিকালি মহিলাসকলো বহুত নিজকে আগবঢ়াই দিছে, কিন্তু আগবঢ়াই নিছে, ব্যস্ত হৈ থাকে। আজি বিভিন্ন তেওঁলোকে পন্থা অৱলম্বন কৰি ব্যস্ত হৈ থাকে। এইটো আমি ইতিবাচক ৰূপে আমি যদি চাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় ভাল কথা। আপুনি গানৰ কথা ক'লে, গতিকে অকণমান কিবা এটা গুণগুণাই দিব। মই এতিয়া আচলতে গান গোৱাৰ পৰিৱেশত ইমান নাই বাৰু। আপুনি কবিতা লিখে নেকি? কবিতা লিখোঁ। মই এটা পাহৰিছিলোঁ। মই কবিতা আপুনি যিহেতু কৈছে আপোনাৰ চখ আছে, কবিতা মই অকণ পঢ়ি মানে চাই লওঁ। কবিতাও মই বহুত ভাল পাওঁ। মই বেলেগক পঢ়োঁ আৰু যিকণ সময় পাওঁ লিখা মেলাও কৰোঁ কেতিয়াবা। তোমাৰ বিষয়ে সোধা নাই, তোমাৰ হবি বা কি? মোৰ হবিও গান গাই ভাল পাওঁ বাৰু। ময়ো ভাল কথা। গান গাই ভাল পাওঁ, কিতাপ পঢ়ি ভাল পাওঁ, কিন্তু সময় খুব কম পাওঁ আজিকালি। কিতাপ পঢ়িবলৈ সময় কম পাওঁ। আৰু ঘূৰা ফুৰা কৰিও ভাল পাওঁ, ঘূৰা ফুৰা কৰিবলৈও সময় কম পাওঁ। এনেধৰণে হবিবোৰ সংকুচিত হৈ আহিছে, সময় এইবোৰ সলনি হৈ থাকে বাৰু। তাৰ মাজতে আমি বেলেঞ্চ কৰি পেলাই চলিব লাগিব। চব সময়তে আমি হবিটো থাকিলে নহ'ব, কিন্তু হবি এটা থকা দৰকাৰ, বহুত হবি থকা দৰকাৰ। আৰু চখবোৰ আচলতে পূৰণ কৰিব লাগে। মই আগতে লিখা কবিতা এটাকে পঢ়িছোঁ হা। ফাগুন অহাৰ ক্ষণত ধূসৰ আবেলিটোত ধূলি উৰুৱাই পচোৱা বতাহজাকে সুশুৱনি তুলি সকলোকে কৈ যায়, ফাগুন অহাৰ ৰঙীন খবৰ, এয়া যে উতনোৱা ফাগুনৰ বতৰ। আকাশত ৰং, বতাহত ধূলিৰ আৱৰণ, হালি জালি গছ বিৰিখে খুলুকালে পুৰণি আভূষণ। সৰাপাতৰ দলিচাত শুনো প্ৰকৃতি ৰাণীৰ নুপুৰৰ ৰুণঝুন, কেউ দিশে মাথো সুমধুৰ গীতৰ গুণগুণ। পলাশ শিমলু মদাৰ ফুলে আশাৰ ৰঙেৰে নিজক সজায়, চেৰি ফুলবোৰে সকলোলৈ চাই মিচিকীয়া হাঁহিৰে সম্ভাষণ জনায়। মৃদু সুবাসেৰে কেউ দিশ ভৰে, মৰততে যেন সৰগ উপচি পৰে। শীতৰ নিহালি গুচাই গছলতা পশু পক্ষী জীৱকুলে বসন্তৰ আগমনিত মনৰ হেঁপাহেৰে সমস্বৰে আদৰণি গীত গায়, ফাগুনে সকলোকে আবিৰ সানে, দেহ মন প্ৰাণ তোলে যে ৰঙায়। ফাগুনৰ গান, বসন্তৰ কথা। ভাল লাগিল বাইদেউ, আপোনাৰ সৈতে কথা পাতি ভাল লাগিল। বহুখিনি কথা নজনা আমি জানিবলৈ পালোঁ। মই আশা কৰিছোঁ মোৰ দৰ্শকসকলে ভাল পালে, যথেষ্ট লাভৱান হ'ব বুলি আশা কৰিছোঁ। আৰু বিশেষকৈ মানসিক স্বাস্থ্যৰ কথা আপুনি যিখিনি কথা ক'লে, মানসিক স্বাস্থ্য বৰ্তাই ৰাখিবলৈ যিখিনি কৰিব লাগে সেইখিনি যদি আমি সদায় কৰোঁ, ভাবোঁ যে মানসিক স্বাস্থ্য ভালে থাকিব আৰু মানসিক ৰোগৰ সংখ্যা কমিব, ৰোগীৰ সংখ্যা কমিব। আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ, তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ। তোমাৰ চেনেললৈ মোক মাতি আনি পেলাই এইখিনি সুবিধা দিয়াৰ কাৰণে মোৰ বহুত ভাল লাগিছে। আৰু মই বিচাৰোঁ যে সকলোৱে যাতে এই বিষয়টোত গুৰুত্ব দিয়ে আৰু নিজকে মানসিকভাৱে নিৰোগী কৰি ৰাখিবলৈ চেষ্টা কৰে। ধন্যবাদ।